পানী 6 বছৰীয়া ল'ৰাটো লৈ আমি এই 3জন সদস্য কেনেকে আছো মোৰ ঘৰৰ সা সঁজুলি বচাবলৈ সুবিধা নহ'ল আৰু মই সৰ্বসাধাৰণতে অসুখীয়া মানুহ মোৰ এই প্লাষ্টিক চাৰ্জাৰী বাইদেউ চিগাৰটো খালি পাৰ হৈয়ে খালি এতিয়া ৰেচন পাতিবিলাক দি আছে কিন্তু আমি ইমান ৰিকুৱেষ্ট কৰোঁ যে এজন ঘৰলৈ যাওক কিন্তু কোনো একো মানে গুৰুত্বই নিদিয়ে এন জি অ'বিলাক আহে ঘূৰি গুচি যায় টোপোলা নিদিয়ে দেখি পায় আজি এখন আহিছে ৰাতিপুৱা ক'বলৈ লৈ গুচি গ'ল কিন্তু ৰাখিলোঁ নাই ৰাখিলে সেয়াই 19 জুলাইত এই অসম মুলুকত নোহোৱা নোপোজা ঘটনা ঘটিছিল নগা পাহাৰত বৰষুণ দিছিল আৰু 19 জুলাইত কেতিয়াও কোনো নভবাকৈ এক ঘটনা ঘটিছিল প্ৰকৃতিয়ে ৰুদ্ৰৰূপ ধাৰণ কৰিছিল আৰু কেনেধৰণে ধ্বংসলীলা চলাই গ'ল এটা সকলোৱে জানে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই খবৰখিনিয়ে তুলপাৰ লগাইছে যথেষ্ট সহায় আগবঢ়োৱা হৈছে বিভিন্ন প্ৰান্তৰ পৰা নাজিৰা চৰাইদেউ শিৱসাগৰ যি বিধ্বস্ত ৰূপ যি ধ্বংসস্তূপত পৰিণত হৈছে সেই সকলোবোৰ বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে বা আজিৰ তাৰিখত আকৌ কৈছো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৰ্তমান চৰ্চা চলি আছে আৰু ঠিক তেনেধৰণে সহায়ো আহি আছে তাৰ মাজতে আমি সেইসমূহ দেখুৱাই গৈছো তাত আমাৰ সাংবাদিকসকল আছে আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক দেখুৱাইছো কিন্তু তাৰ মাজত কিছুমান ঠাই আৰু আছে যিবোৰ ঠাইটো এনেকুৱা ধৰণে বানে এই ৰূপ ধাৰণ কৰিছে অৱশ্যে আজি অকমান পানী কমিছে আমি আছো যোৰহাটৰ এলেংমৰাত আছো আৰু এলেংমৰাত এয়া ভোগদৈনৈ পানী মন কৰিব সেই একেটা দিনাখনে কিন্তু মথাউৰি ভাঙিছিল আমি কৈছিলো তেতিয়া আৰু ভোগদৈনৈ কি ধৰণে ধ্বংসলীলা চলাইছিল তেতিয়া সেইখিনি সময়তো সেই খবৰ সেই বাতৰিও আমি দিছিলো তাৰে কিয়দাংশ আমি দেখুৱাবলৈ ওলাইছো এয়া এলেংমৰাৰ দৃশ্য ইয়াত এতিয়া সেইফালে ইয়াত যিবোৰ যোগাযোগ কৰিব পৰা ব্যৱস্থা আছিলে বা খোজকাঢ়ি যাব পৰা অৱস্থা আছিলে তাত নাই সেইবোৰ ছিঙি গৈছে তালৈ যাবলৈ কিছু অসুবিধাৰ সৃষ্টি হৈছে এটা পানী চাৰিওফালে আৰু এই ঠাইখিনি যিখিনি আমি দেখুৱাম এই এখন সৰু এটা পুল দেখুৱাইছো আৰু সেই পুলটোত এটা গৰু আছে আৰু তাত গৰুৱে মানুহে সকলোৱে মিলি ইয়াত সহৱস্থান কৰিছিল সেইকেইটা দিনত অৰ্থাৎ এই 19 জুলাই দিনটো আচলতে এটা পাহৰিব নোৱাৰা দিন হ'ল আৰু সেই দিনটোত একেবাৰে উজনি যদি আমি চাওঁ আমি যদি একদম সেই নাজিৰাৰ পৰা আমি যদি ধৰিছো তেতিয়াহ'লে এইফালে যোৰহাটলৈকে এনেকুৱা এটা ৰূপ ধাৰণ কৰিলে গতিকে ইয়াত আকৌ কৈছো সহায় আগবঢ়াই থকা হৈছে বিভিন্ন ঠাইৰ পৰা আহিছে মানুহে সহায় আগবঢ়াইছে কিন্তু সেয়া পৰ্যাপ্ত নহ'ব নিশ্চয় ঘৰে দুৱাৰে পানী চাৰিওফালে পানীৰ মাজত তেওঁলোকে বাস কৰিছে তাৰ উপৰিও ধাৰাসাৰ বৰষুণ আমি আকৌ কম এইখিনিতে যে শিৱসাগৰত কালিৰ দিনটোত হোৱা যি বৰষুণ সেই বৰষুণে আকৌ পানী বঢ়াইছে পানী লেভেল বঢ়াইছে জলস্তৰ বৃদ্ধি পাইছে আৰু আজি এয়া এনেধৰণে আমি আগবাঢ়িম আপোনালোকক দেখুৱাই যাম আৰু ক'ত কেনেধৰণে মানুহবোৰ জীয়াই আছে জীয়াই থাকিবলৈ তেওঁলোকে সংগ্ৰাম কৰিছে পশুধন আছে কেনেধৰণে একেলগে নিশাটো গৰু ছাগলীৰ লগত বাস কৰিছে এই যি অৱস্থা বৰ্তমান উজনিৰ সেয়া আমি আজি দেখুৱাম আকৌ কৈছো আজি আমি শিৱসাগৰ নাজিৰাত নহয় যোৰহাটৰ এলেংমৰাত আছো বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাই যাম মই তেখেতৰ ওচৰলৈ এবাৰ যাম তেওঁ কামলৈ নিশ্চয় ওলাইছে অকণমান ৰৈছো বাইদেউ কামলৈ ওলাইছে ক'ত থাকে এইফালে থাকে মোৰ ঘৰ এই ওচৰতে এনেকৈ পানী কুচাই পেলাই আহোঁ নহ'লে তিয়নি হলাই আহোঁ কামলৈতো যাবই লাগিব মানে এই যিটো অৱস্থা আপোনাৰ হৈছে এইটো কেতিয়াৰ পৰা হৈ আছে 19 তাৰিখৰ ৰাতিপুৱা পানী আহিছে আৰু তেতিয়াৰ পৰাই হৈছে মানে 19 তাৰিখে যিটো পানীৰ কথা আমি কৈ আছো যে নাজিৰা চৰাইদেউ গোটেইখন কেনেধৰণে ধাহি মুহি আনিলে একেদিনাখন এইফালেও পানী হৈছে আমাৰ ভোগদৈ মাথাউৰি ভাগিলে 3 ঠাইত ভাগিছে সেইখিনি সময়ত আপোনালোকে কি কৰি আছিলে কেনেকুৱা এটা অৱস্থা হৈছিলে অকণমান যদি বৰ্ণনা কৰে মানে আমাৰ ঘৰ মানে ডুবু হৈ গৈছিলে যিটো পুৰণা ঘৰ আছিলে আমাৰ দুটা ঘৰ নতুনটোলৈ আমি শ্বিফ্ট হৈ গৈছো মানে পুৰণাটো একদম সোমা গোটেইখন ভাগিয়ে গ'ল আৰু বস্তু পাতি সামৰিব পাৰিলো বাৰু এতিয়া আপুনি এনেকে পানীয়ে গৈ একেবাৰে স্কুটি লোকৰ ঘৰত থৈছো এতিয়া তেনেকে যাম আৰু তিয়নি সলাই মানে হাফ পেণ্ট পিন্ধি ঠিক আছে আপুনি আগবাঢ়ক আপোনাৰ দেৰি হ'ব আমি আৰু অকণমান আগবাঢ়ি যাওঁ আৰু গোটেই পৰিৱেশটো দেখুৱাম গতিকে সঞ্জয়ো আছে শংকৰ আছে আমাৰ সৈতে গৌতম আছে আমাৰ যোৰহাটৰ সাংবাদিক গতিকে আমি তেওঁলোকৰ ওচৰলৈও যাম এবাৰ আৰু এনেধৰণে আমি যদি গৈ থাকোঁ গৌতম মই যদি আপোনাক পাওঁ অকণমান এনেকুৱা আমি গৈ আমি ক'ত পামগৈ আৰু এই পানীটো ভোগদৈ মথাউৰি ভঙাৰ ফলত হ'ল আৰু মই যিমান দূৰ জানিলোঁ বা তেখেতৰ সৈতেও কথা পাতিছিলোঁ আপুনি অকণমান আগবাঢ়ি আহক যে পানী হয় কিন্তু এইটো ধৰণে এইটো লেভেলত নহয় এইবাৰ বহু বছৰৰ মূৰত ভোগদৈ মথাউৰি ভঙাৰ ফলত এইখিনি হৈছে হয় যিহেতু ভোগদৈ মথাউৰিটো দীৰ্ঘদিন ধৰি মেৰামতি কৰা হোৱা নাছিলে আৰু মথাউৰি ভঙাৰ ফলতে
যি বৃহত্তৰ এলেংমৰা অঞ্চলৰ বহু গাঁও এইবাৰ বানে ধুই নিছিলে আৰু এইবাৰ দেখা পাইছে যে ইয়াত 4 ফুট ওপৰতে পানী বৈ আছিলে আৰু যেতিয়ালৈকে এই পানীখিনি পুনৰবাৰ ভোগদৈ চিগা অংশইদি মথাউৰিদি ভোগদৈলৈ যাব লাগিব আৰু বেজিজান হৈ এইটো য'ত ভাগিছে বেজিজান হৈ আকৌ আপোনাৰ ভোগদৈত পৰি আকৌ গেলাবিলত পৰিবগৈ লাগিব গেলাবিলত পৰি ধনচিৰি হৈ আকৌ ব্ৰহ্মপুত্ৰত পৰিবগৈ লাগিব মানে এই পানীটো ভাগিছে ইয়াত আকৌ গৈ আকৌ ভোগদৈ হৈ পানীটো যাবগৈ লাগিব কিমানখিনি ক্ষয়ক্ষতি হৈছে এটা কিমানখিনি মানে আপোনাৰ আমাৰ ইয়াত ধৰিবলৈ গ'লে আপোনাৰ এই ভোগদৈ পানীত খঙিয়া খুটিয়াপোতা 1 নং সোণাৰী গাঁও 2 নং সোণাৰী গাঁও শোলমৰা চেঙেলীয়াটি বালিয়াটি গৰুমৰালৈকে ধৰি মানে আপোনাৰ মিনিমাম 20-25খন গাঁও সম্পূৰ্ণৰূপে প্লাবিত হৈছে এইটো আগতে আপোনালোকে এনেকুৱা পানী দেখিছেনে এইটো পৰ্যায়ত নহয় এইটো পৰ্যায়লৈকে ভোগদৈ পানী আমি এনেকৈ দেখা নাছিলোঁ ভোগদৈ পানী আগতে মাথাউৰি ভাগিছে ইয়াৰ আগতো ভাগিছে পানী অলপ চলপ হয় ৰাস্তাত অলপ চলপ হয় কিন্তু ইমান এটা পানী হোৱা নাই আমি দেখাত 88ৰ পিছতে এইটো ডাঙৰ পানী আৰু 88ৰ যিটো মানে ব্ৰহ্মপুত্ৰৰ পানী হৈছিলে তাৰ পিছতে এইটো ডাঙৰ পানী হৈছে আৰু তাৰ আগত এনেকুৱা ডাঙৰ পানী দেখা নাই আমি আৰু যে শ্লুইচ গেটৰ কথা যে কোৱা হৈছে যে ব্ৰহ্মপুত্ৰৰ পানীৰ যিটো জলপৃষ্ঠটো ওখ হৈ থকাৰ বাবে বাঢ়ি থকাৰ বাবে শ্লুইচ গেট খুলিব পৰা নাই তেনে এটা কথা ওলাইছে তাৰ বাবে বহু অঞ্চল এতিয়াও পানীৰ তলত আছে বুলি কৈছে এতিয়া কথাটো হ'ল কি আপোনাৰ আমাৰ এইটো অঞ্চলত ছুইচ গেট নাই এইটো আপোনাৰ আছে মেলেঙত যিখন ছুইচ গেট আছে সেইটো পাৰ্টহে পাব কিন্তু আমাৰ এইটো ছুইচ গেটে পানী নাযায় আমাৰ এইটো পানী আপোনাৰ আকৌ বেজিজানত পৰিব বেজিজানে গৈ আকৌ ভোগদৈত পৰিব ভোগদৈ পানী মানে বেজিজানে গৈ ভোগদৈত পৰিব ভোগদৈ গৈ আকৌ গেলাবিলত পৰি আকৌ ব্ৰহ্মপুত্ৰত পৰিব লাগিব এতিয়া আকৌ মই সহায়ৰ কথালৈ যদি আহোঁ আপোনালোকে পাইছে ৰিলিফ পাইছে যথেষ্ট পাইছে চৰকাৰী ফালৰ পৰা যিখিনি পাব লাগে পাইছে আৰু বেচৰকাৰী সংস্থাবিলাকে যথেষ্ট সহায় কৰিছে এতিয়া ইয়ালৈ আপোনালোকে নিজৰ ঘৰলৈ কেতিয়া আহিছে মানে থাকিব পৰা অৱস্থাতে কেতিয়া আহিলে এতিয়া মানে আপোনাৰ আজিৰ পৰা আপোনাৰ এসপ্তাহমান আগৰ পৰা মানুহ অলপ চলপকৈ আহিব পৰা হৈছে আৰু এতিয়া মানে এতিয়াও শিবিৰত মানুহ আছে যিখিনি মানে অন্ততঃ ঘৰ ভেটিকেইটা ওলাইছে চোতালটো আপুনি দেখিছে প্ৰায়বিলাক মানুহৰ বাৰী চোতাল এইবিলাক দেখিছে ৰাস্তা পদূলিও ডুব গৈ আছে সম্পূৰ্ণ ডুব গৈ আছে যাৰ ভেটিটো ওলাইছে অন্ততঃ ভেটিত থাকিব পৰা হৈছে আৰু তেওঁলোক গৰু গাইখিনি তাত ৰাখি মানুহখিনি ইয়ালৈ আহিছে এখন নতুনকে আকৌ যুদ্ধ আৰম্ভ হৈছে আৰু মানে বানৰ পাছৰ যুদ্ধ কিন্তু এতিয়া যিটো বৰষুণ দিছে আকৌ পানী তেনেধৰণে বঢ়াৰ হয় এতিয়া কালিৰ পৰাতো অলপ পানী আকৌ বাঢ়িছেহে ঠিক আছে আমি আগবাঢ়ি যাওঁ অকণমান শংকৰ আছে আমাৰ সৈতে আমি আগবাঢ়ি যাওঁতে মই শংকৰৰ লগত অকণমান কথা পাতিম শংকৰ আমি যিহেতু শিৱসাগৰৰ আমি যিখিনি ঠাইলৈ গ'লোঁ যিখিনি আমি দেখুৱালোঁ যি ধৰণৰ এটা তেওঁলোকৰ অৱস্থা সেই অনুপাতে এই অঞ্চলটোত অকণমান কিবা এটা মই উন্নতই দেখিছোঁ বাৰু কিন্তু যিয়ে নহওক কিয় চাবলৈ গ'লে এইটো এটা এনেকুৱা ধৰণৰ এটা অৱস্থাৰে তেওঁলোকে বৰ্তমান জীৱন যুঁজ আৰম্ভ কৰিছে য'ত আমি খোজ কাঢ়িব পৰা নাই য'ত খোজ কঢ়াটো অকণমান অসম্ভৱ হৈ পৰিছে যিয়ে নহওক বাৰু আমি আগবাঢ়ি গৈছোঁ আৰু ৰিলিফ তেওঁলোকে পাইছে ঠিকে এতিয়া কথাটো হৈছে সেই যি নাজিৰা বা শিৱসাগৰৰ যিবোৰ অঞ্চল বা চৰাইদেউ গৌতমে ইতিমধ্যে এইখিনি কভাৰেজ কৰিছে সঞ্জয় বৰাইও কৰিছে বৰ ভয়ংকৰ ৰূপ এইবাৰ অসমত 19 জুলাইৰ দিনটো ইতিহাসত ৰৈ যাব যেন লাগিছে কাৰণ 19 জুলাইতে এইখিনি হৈছে কিন্তু আমি বানে যিটো পৰিৱেশ সৃষ্টি কৰে বানৰ পৰিৱেশ সকলোতে একেধৰণৰে পৰিৱেশ সৃষ্টি হয় আৰু বানত যিটো সংহাৰ দেখা যায় সকলোতে একেধৰণৰ সংহাৰ যি ধৰণৰ বানৰ সৈতে সহাৱস্থান কৰিব লাগে সংগ্ৰাম কৰিব লাগে মোকাবিলা কৰিব লাগে পৰিস্থিতিৰ সকলোতে একেধৰণৰ পৰিৱেশ কিন্তু আমি দিখৌ জাজি অথবা দৰিকা নদীয়ে যি সংহাৰ সৃষ্টি কৰিলে তাৰ যিটো বানাক্ৰান্তসকলৰ অৱস্থা তাৰ বিপৰীতে আমি আজি এই অঞ্চল সোণাৰী এয়া চৰাইদেউ জিলাৰ সোণাৰী নহয় এয়া যোৰহাট জিলাৰ সোণাৰী 1 নম্বৰ সোণাৰী গাঁও আমি যি ঠাইত উপস্থিত হৈছোহি তাৰ আমি ভিতৰুৱা কিছুমান গাঁৱত আমি সোমাইছোহি এইখন 1 নম্বৰ সোণাৰী গাঁও আৰু ইয়াত সেই যিটো বানৰ পৰিস্থিতি এয়া ভোগদৈ নদীয়ে সৃষ্টি কৰা বানৰ পৰিস্থিতি আৰু সেই পৰিস্থিতি দিখৌ আৰু দৰিকা বা জাজি নদীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ মাজত আমি অলপ কিছু পাৰ্থক্য দেখিছোঁ কাৰণ তেওঁলোক দিখৌ জাজি অথবা দৰিকা নদীয়ে যি সংহাৰ সৃষ্টি কৰিছিলে সেই যিসকল বানপীড়িত সেই বানপীড়িতসকলে তেওঁলোকে অপ্ৰত্যাশিতভাৱে এক বান পৰিস্থিতিৰ মুখামুখি হৈছিল তেওঁলোকে এই ধৰণৰ পৰিস্থিতি আহিব বুলি তেওঁলোকে কেতিয়াও ভবা নাছিল বা তাৰ সৈতে কি ধৰণে মোকাবিলা কৰিব লাগে তেওঁলোকৰ আইডিয়া নাছিল কিন্তু ইয়াত এইসকল লোক ইয়াত প্ৰায় প্ৰতি বছৰে বান আহে কিন্তু তেওঁলোকে জনোৱা মতে এই বছৰ বানৰ যিটো প্ৰকোপ সেয়া বেছি গতিকে এইবাৰ তেওঁলোকে পৰিস্থিতিটো এটা বেছি অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে তেওঁলোকে ৰিলিফ কেম্পলৈ যাব লগা হৈছে গতিকে সেই পৰিস্থিতি সম্পূৰ্ণ পৃথক কিন্তু এওঁলোক সাজু হৈ আছিল যে বান আহিব গতিকে এওঁলোকে যিটো জনহানি বা পশুধনৰ হানি সেয়া কিছু পূৰ্বতকৈ তেওঁলোকে যদিও ভুক্তভোগী হৈছে কিন্তু সেই ক্ষয় ক্ষতিৰ পৰিমাণটো আমি শিৱসাগৰ জিলা বা চৰাইদেউ জিলা তাতকৈ কিছু কম সেই ক্ষয় ক্ষতিটো
ক্ষয় ক্ষতি কম তেওঁলোকে কাৰণ তেওঁলোকে কৈছে যে আগতে তেওঁলোকে বান দেখিছে কিন্তু এইটো পৰ্যায়ত তেওঁলোকে নাই দেখা তাৰমানে মই এটা কথা মন কৰিছো যে আমি যে কৈ আছো 19 জুলাই যি ধৰণৰ ধ্বংসলীলা প্ৰকৃতিয়ে চলালে যিটো ৰুদ্ৰৰূপ ধাৰণ কৰিলে প্ৰকৃতিয়ে ইয়াৰ প্ৰভাৱ উজনিৰ বহু অঞ্চলত হৈ গ'ল এবাৰ গৌতম নেদেখা নোহোৱা নোপোজা এটা হ'ল ন কাৰণ সেইটো কেতিয়াও হোৱাই নাছিলে মানে উজনি একো বাকী ৰোৱাই নাই চাবলৈ গ'লে মানে চব ফালৰ পৰা ধাহি মুৰি নিলে আমি যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ গৈছো তেওঁলোকে কৈছে তেওঁলোকৰ আজু ককা তেওঁলোকৰ মানে পূৰ্বৰ যি প্ৰজন্ম আছে তেওঁলোকে কোনেও এনেকুৱা ভয়ংকৰ বান দেখা নাই বুলি তেওঁলোকে জানিব দিছে বান হয় সাধাৰণ যিটো বান কিন্তু এবাৰ যিটো বানৰ যিটো প্ৰকোপ সেইটো দৰাচলতে প্ৰলয় বুলি তেওঁলোকে অভিহিত কৰিছে আৰু তেওঁলোকে চুনামীৰ নাম দিছে যদি আপুনি নাজিৰা বিহুবৰৰ অঞ্চলৰ লোকৰ কাষলৈ যায় তেওঁলোকক ক'ব যে এইটো সাগৰত চুনামী হয় কিন্তু এবাৰ পাহাৰীয়া নৈৰ কেনেধৰণৰ চুনামী হয় সেয়া তেওঁলোকে স্বচক্ষে প্ৰত্যক্ষ কৰিছে বুলি কৈছে তেওঁলোকে মানে সেই যিটো প্ৰভাৱ 19 তাৰিখৰ যিটো প্ৰভাৱ সেইটো এনেধৰণে উজনি আমি তেতিয়াই কৈ আছো যে বা সকলোৱে চৰ্চিত হৈ পৰিছে ছ'চিয়েল মিডিয়াতে হওক বা আমাৰ মাধ্যমৰ যোগেদি হওক টিভি মাধ্যমৰ যোগেদি হওক যে সেই দিনটোত আচলতে উজনি অসমত প্ৰকৃতিয়ে এনেকুৱা ধৰণে ধ্বংসলীলা সৃষ্টি কৰিলে তাৰে কিছুমান প্ৰভাৱ এইবোৰ ঠাইত পৰিছে যিবোৰ ঠাইৰ পৰা আমি আপোনালোকক দেখুৱাইছো হয় আমি বহু ঠাইলৈ যাব পৰা নাই বহু ঠাইলৈ যাবলৈ অকণমান অসুবিধাও হৈছে আমাৰ সাংবাদিকসকলে বিভিন্ন ঠাইৰ পৰা আপোনালোকক সেই বা বাতৰি দিছে আমাৰ উদ্দেশ্য এটাই যাতে মানুহখিনিয়ে সহায় পায় মানুহখিনি ওচৰলৈ যাতে আহিব পাৰে আহিছে বুলিও তেওঁলোকে ইতিমধ্যে কৈছে মই আচলতে সেইখিনিৰ পৰা চাওক আপোনালোকৰ ওচৰ পাবলৈকে আমি কিজন আগবাঢ়ি আহিছো মই ভণ্টি তোমাৰ ওচৰলৈকে যাওঁ অকণমান যদি আগবাঢ়ি আহা তুমি পাৰিবানে পাৰিবা অভ্যাস হৈ গৈছে ন অভ্যাস হৈ গৈছে তাই চাবা মোবাইল পৰি যাব এনেকৈ কেনেকৈ অহা যোৱা কৰি আছে ইয়াৰ আগত শিবিৰত আছিলা এদিন আছিলো এতিয়া আমি গোটেইখিনি আমাৰ সম্পূৰ্ণ পৰিয়াল মামাহঁতৰ ঘৰত আছোগে এয়া হৈছে আমাৰ ঘৰ সোমাব পৰা ব্যৱস্থা মানে এতিয়াও মানে হেৰিয়ে হোৱা নাই গোটেই বস্তু পাতি চব মানে থাকিয়ে গ'ল মানে এইফালে গোটেই পানী আৰু সোমাবলৈ কোনো পথেই নাইচোন এবাৰ চাই আহিব ভিতৰ খিনি আহক পানী বস্তু শেষ হৈ গৈছে আহক আমাৰ কেমেৰাই যিমান দূৰ ঢুকি পাই চেষ্টা কৰিছো আমি এইফালৰ পৰা আমি দেখুৱাব পাৰিম চাগে অকণমান ওখ ঠাইখিনিত ঠিকে আছে ন এইফালে এইটো ঘৰ শেষ হৈ গৈছে মুঠতে পকা ঘৰটো মানে এটা ষ্টেপহে যেতিয়া প্ৰথম যোনটো পানী আহিছিলে সেই তেতিয়া অকল এটা ষ্টেপহে বাকী আছিলে এতিয়া বাৰু পানী কমিলে এই ঘৰটো পুৰা আমাৰ খাতিকে একদম পুৰা এককাল হৈ গৈছে মানে তোমালোক ভিতৰত থাকোতে পানীটো সোমাই গ'ল মানে ৰাতি মানে মাহেঁতি কৈছে যেন ভোগদৈ পানী ইমান বেছি নহয় বুলি ক'লে আমি মানে সেনেকুৱা বস্তু পাতি একো হেৰি কৰিবই নোৱাৰিলো পানী আহি সোমালেহি মানে তুমি পঢ়ি আছা মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল ভণ্টি আছে ভণ্টি এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব মানে সেইখিনি সময়ত তোমালোকে ভবা নাই আৰু ভোগদৈ পানী ইমান লৈ আহিব বুলি নাই ভবা কিমান সময়ত এনেকে পুৰা পানী সোমাই গৈছে আমি 2টা বজাত গম পাইছো আহি মেলি তাৰপাছত আমি যেন পানী ইমান হ'ব গমেই নাই পোৱা সেইফালৰ পৰা হুৰহুৰাই আহিছে মানে তাৰপিছত হুৰহুৰাই আহিলে মেলি দেখিছো আমাৰ এখন গোটেই পানী তাৰপিছত ইহঁতৰ ঘৰটো মানে প্ৰথমতে এককাল হ'লেই মানে আমাৰ ইয়াত চোতালখন ডুবোতেই সিহঁতৰ তাত এককাল হ'লেই ৰাতি 2টা বজাত আমি খবৰ পাইছো 2টামান বজাত ৰাতিপুৱা সম্পূৰ্ণ পানী মানে চাবলৈ গ'লে সেই একেটা সময়ে আচলতে শংকৰ আৰু ইফালে গৌতমো একেখিনি সময় হৈছে অলপ ইফাল তাৰিখটো একে আৰু একে ধৰণৰ এটা পৰিৱেশ একেধৰণে হুৰা হুৰে পানী সোমাইছিলে তেওঁলোকে শব্দ শুনিছিলে সেইখিনি সময়ত কথাটো হৈছে যে কিছুমান আমি কৈছোৱে যে অসমৰ প্ৰায়খিনি ঠায়ে বানপীড়িত অঞ্চল বিভিন্ন ঠাইত আমাৰ বান হয় বা আমাৰ বান হোৱা ঠাইসমূহৰ নাম মানুহৰ মুখস্থই থাকে কিন্তু এইবেলি য'ত বান হ'ল তাত কিন্তু বান হোৱা নাছিলে আগতে বান হোৱা নাই ন তেনেকে নাই এই মানে মাহেঁতি কৈছিলে যেন ভোগদৈ পানী আহিছিলে 4 চন মানতে হৈছিলে বুলি কৈছিলে তাৰ পাছত এইবাৰ প্ৰথম আমি দেখাত মানে মনত থকাকে এইবাৰ প্ৰথম হৈছে মানে বানপানীটো মানে ভোগদৈ পানী 4 চন মানত আহিছে তোমালোকৰ মনতো নাই আৰু এতিয়া যিটো হৈছে তাৰমানে এইটো কেতিয়াও ভবা নাছিলা তোমালোকে এইটো আচৰিত ধৰণে মাহেঁতিও মানে ইমান পানী হ'ব বুলি মানে ভবা নাছিল মানে কৈছিলে যেন পানী আহে আগতেও মানে এই আঁঠুকে ডুব নাযায় বুলি কৈছিলে এতিয়া মানে এইবাৰহে দেখিছে মানে এনেকুৱা পানী এই কথাটো সেইটোৱে যে আচলতে পানী এবাৰ হৈছে পানী এনেকুৱা ঠাইত হৈছে হয় অসমত পানী হয় নোহোৱা নহয় আমাৰ মথাউৰিও ভাঙে অসমবাসী অসমৰ বিভিন্ন প্ৰান্তত আমি এইবোৰ ছবি দেখি আহিছো জানো বুজিছো ভুক্তভোগী আমি আগবাঢ়ি যাওঁ এবাৰ দেখাই আহোঁ কাৰণ আকৌ কৈছো যে এই যিবোৰ দৃশ্য আচলতে এই যিবোৰ ভুগিব লগা হৈছে মানুহবোৰে এইখিনি আমি ইফালে নেপালী খুটি ইফালে বেতবাৰী ঠিক তেনেধৰণে আমি
ভাধৰা তাতো আমি দেখি আহিছোঁ একে ছবি অসমৰ বৰ্তমান একে ছবি কিন্তু সেইবোৰৰ তুলনাত কিছু ইয়াত কম সেইখিনি তুলনাত কম হয়নে কাৰণ তোমালোকে ছ'চিয়েল মিডিয়াত দেখি আছা তাত যি ধৰণৰ নেপালী খুটি মানে শিৱসাগৰ নাজিৰা যিটো বান পৰিস্থিতি হৈছে তাৰ তুলনাত আমাৰ ইয়াত কম বাৰু কিন্তু আমাৰ কাৰণে এইখিনি বহুত বেছি। আমাৰ খাতিকে এইখিনিও মানে বেছি হৈছে আমি যে এতিয়া ইয়ালৈ আহিছো আমাৰ কাৰণে এইখিনি বেছি কিন্তু ধৰি লওক আমি তুলনা যদি কৰি চাওঁ তাত কিন্তু ভয়ংকৰ আৰু এইফালে ৰাস্তা আছিলে এইবোৰ বন্ধ হৈ গ'ল নাই গোটেই নদী পানী হৈ গ'ল এতিয়া এইবোৰ কেতিয়া ঠিক হ'ব ঠিক নাই এওঁলোকে ভূৰ লৈ পেলাই বাহিৰলৈ যায় আপুনি এনেকৈ অহা যোৱা কৰিছে মই এইখিনি আহোঁতে মোৰ কিবা লাগি গৈছেগে মই মানে এইকাৰণে আপোনাক ইয়ালৈ মাতি আনিছো যে সন্মুখতে যে আমাৰ কেইঘৰমান পকা মানুহ আছে যি মানে বেলেগ নিউজ আহিলেও মানে ভাবে যে এই অঞ্চলটোত পানী নাই কাৰো ঘৰ ডুবা নাই তেনেকৈ ভাবে আচলতে আমিও যে ইমান আচলতে নাজিৰা সদৃশ পৰিৱেশ বুলি ক'লেও আচলতে ভুল কোৱা নহ'ব চাগে এবাৰ মোৰ ঘৰটোৰ ভিতৰত আপুনি সোমাই চালে চাগে আপোনাৰো অৱশ্যে চকুলো বাগৰি আহিব আপুনি এবাৰ চাব এই কণমানি শিশুটো লৈ কেনেকৈ যে আছোঁ আমি ক'ত আছোঁ কি খাইছোঁ সেইখিনি আচলতে আঁতৰ মানে যি ভুক্তভোগী সেয়াহে জানে যি ভোগ কৰা নাই তেওঁ এইখিনি ভোগা নাই তেওঁ বুজি নাপায় মানে মই সেইকাৰণে আপোনাক বাৰে বাৰে অনুৰোধ কৰি আনিছোঁ যে চাওক এই অকণমানি 6 বছৰীয়া ল'ৰাটো লৈ আমি এই 3জন সদস্য কেনেকৈ আছোঁ মোৰ পাকঘৰটো পানীৰে উপচি আছে চৌকা পানীৰে উপচি আছে কি খাইছোঁ ক'ত আছোঁ কিয় আমি সেই কালভাৰটোত বহি থাকোঁ সেইটো আচলতে চবেই অনুভৱ কৰিব নোৱাৰে আমি যে সেই ওখ কালভাৰটো দেখি আহিছে তাত যে আমি বহি থাকোঁ কিয় বহি থাকোঁ আমি জানো গাড়ী আহিব টোপোলা ল'ম সেইটো আশা নহয় আমাৰ এই দুখখিনি মানে পাহৰিব কিজানি চেষ্টা কৰোঁ সেই মানুহখিনি লগ পাই থাকিলে সকলোকে লগ পাই থাকিলে মনৰ দুখবোৰ পাহৰিবলৈ আমি যত্ন কৰিবলৈ তালৈ গুচি যাওঁ আচলতে কিছুমানে ভাবে হয়তো টোপোলা আহিব গাড়ী আহিব টোপোলা ল'ব সেইটো আমাৰ মূল উদ্দেশ্য নহয় চাওকচোন এখন চোতালত ভূৰ চলি আছে সেয়া জাল পাতি থৈছে ভিতৰৰ অঞ্চলটো আপুনি নিজে এবাৰ যদি চাই আহে গম পাব টকাটো মই মায়ে ঘৰলৈ গুচি যাওঁ মায়ে ঘৰ মথাউৰি কিনাৰত হয় তাতো পানী আছে কিন্তু তেওঁলোকৰ ভেটিটো ওলাই আছে যে মোৰ ল'ৰাটোক লৈ মই মানে সেইকাৰণে তালৈ গুচি গৈছোঁ তাত আছোগৈ ভিতৰখন গোটেই পানী চাই যাওক এবাৰ আহিলে যেতিয়া বেয়া নাপাব আপোনাক নাই নাই একদম নাপাওঁ মানে সঁচাকৈ দুৰ্দশাবোৰ আচলতে একেই সকলোৰে একেধৰণে ভুগি আছে সকলোৱে ভুগি আছে আমি তুলনা কৰাটো ভুল হৈছে একেধৰণে পৰিৱেশ একে মানুহে গতিকে তেওঁলোকেও যিমান শাস্তি ইয়াত খাইছে চাওকচোন কেনেধৰণে তেওঁলোকৰ অৱস্থা ইয়াৰ ভিতৰত গোটেই পানী একো অৱস্থাই নাই গোটেই ভিতৰত পানী এইখিনি আকৌ এবাৰ ঠিক কৰি ঘৰ এটা মানে শূন্য একো নাই শূন্য মই এফালে গৈ আছো ৰ'ব আপোনাৰ ওচৰলৈ খুটাটোত লৈছো মানে তেওঁলোকে তেনেকৈ অহা যোৱা কৰি আছে আমি আচলতে অভ্যাস নাই কাৰণে পৰিছোঁ বা সোমাবলৈ দিগদাৰ হৈছে এইবোৰ কথা কৈ আছো কিন্তু তেওঁলোকে এনেকৈ পুৱাৰ পৰা গধূলিলৈকে জীৱন যুদ্ধত নামিছে এয়া আৰু কেতিয়াবা এইখিনি কেনেকৈ আপোনালোকে ঠিক কৰিব মানে নাজানো এইবোৰ ভাবি থাকিলে মানে কি হ'ব কি নহ'ব আমি একো ইয়াৰ পাছত আমাৰ ঠিকনা ক'ত আমি ক'ত থাকিব লাগিব ক'ত ঘৰ বনাব লাগিব কোনে বনাই দিব আমাক সেয়াও নাজানো আমাৰ ঠিকনা সলনি হ'ব নে ইয়াতে থাকিব লাগিব আমি নাজানো ইয়াৰ পাছত আমাৰ ঠিকনা কি নাজানো আমি এয়া আমাৰ বেডৰুম চাওকচোন এইটো বেডৰুম বুলি কোনে ক'ব এইটো চাওক আপুনি চাওক এই কণমানি শিশুটো লৈ আমি এইটো ৰুমত আমি কেনেকৈ আকৌ এবাৰ থাকিম চাওকচোন পিছফালখন চাবই নোৱাৰি গোটেই একো নাই পিছফালে একোৱেই নাই গোটেই পানীয়ে আৰু নাই এইটো বেডৰুম এইটো চৌকা ৰ'ব মই গৈ আছো সৰু চাওক এইটো কি ক'ম আমি পাকঘৰ কম নে কিটচেন কম নে কি ক'ম এইটো নে এখন কি ক'ম এইটো পুখুৰী কম নে খাল কম নে পাকঘৰ কম চাওকচোন আপুনি কি ক'ম মানে এইটো আপোনাৰ নামটো কি বাৰু মোৰ নামটো পুষ্পা গগৈ বৰা মানুহজনৰ নাম উৎপল বৰা ল'ৰাটো অঞ্জন বৰা ল'ৰাটো পঢ়ি আছে ল'ৰাটো 1ম শ্ৰেণীলৈ পাইছিলে এবাৰ আহক ওলাই যাওঁ ব্যক্তি সহায় কৰিবলৈ ওলাই আহে তাতো কিছুমানে ভাবে তেওঁলোকৰ কিনো আচলতে ওচৰ চৰকাৰৰ মানুহ আহিব লাগিছিল ইমান দিনে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসম চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছোঁ তেওঁলোক আহকচোন এবাৰ আমাক চাওকহি এই কণমানি শিশুটো লৈ এই আমাৰ পৰিয়াল দুটা ইহঁতৰ আৰু আমি দুটা পৰিয়াল ক'ত যাম
যোৱা মানে 19 তাৰিখে যেতিয়া বান আহিছিল ৰাতি মানে ইমান পটাপট পানীটো সোমালে আমি আচলতে আগৰ পৰা খবৰো নাপাওঁ প্ৰায় 2:30 ভিতৰত মানে পানী ইমান পটাপট সোমাই গ'ল ল'ৰাটো শুই আছে মই ল'ৰাটোক জগাই মানে বাহিৰলৈ ওলাই যাওঁ মানে ভিতৰত আঁঠুৰ ওপৰত পানী হৈ গৈছে মানে মানুহজনে গৰু নিবনে ছাগলী নিবনে মানে হাঁহ কুকুৰা ধৰিব নে কাপোৰৰ টোপোলা ধৰিব মানে কোনো হেৰি নাই মানে মোৰ ল'ৰাটো লৈ কেনেকে বাহিৰলৈ ওলাই যাব পাৰো মই গৈছো এইটো হুতে ইমান ঠেলিছে মই যাব পৰা নাই ল'ৰাটো লৈ ওলাই তাৰপিছত আজিলৈকে মই তাৰপিছত ৰেচন পাইছো বাৰু বহুত দল সংগঠনে আমাক বাৰু দিছে নাই দিয়া বুলি নকওঁ কিন্তু আমাৰ ঘৰটো দেখিছে আপোনালোকে আমি আচলতে এই 6 বছৰীয়া কণমানিটো লৈ আমি ক'ত থাকিম ইয়াৰ পাছত আমাৰ ঠিকনা কি হ'ব আমি নিজেই নাজানো ক'লৈ গুচি যাম আমি চৰকাৰে ঘৰ চৰৰ কথাবোৰ কৈ আছে বা ঘৰ পুনৰ সংস্থাপনৰ কিবা এটা ব্যৱস্থা কিবা এটা ক'ব বিচাৰিব নেকি তেনেকুৱা যদি কোনোবাই আপোনাক সহায় কৰে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মানে অসম চৰকাৰলৈ কাটৰ আহ্বান জনাইছো তেওঁলোক এবাৰ আহকচোন তেওঁলোক আহক আমাক চাওকহিচোন আমিনো কেনেকে আছো ক'ত আছো খাবলৈ পাইছো নোপোৱা নহয় কিন্তু আমাৰ ইয়াৰ পাছৰ পৰ্যায়খিনি আমি ক'ত যাম এইটো 6-7 মাহ ধৰি পানী ইয়াতো হয়তো নুশুকাব মই এই কণমানিটো লৈ বাৰু কিমান লোকৰ ঘৰত থাকিম যদিও মোৰ মাৰ ঘৰো দেউতা মানে দিন হাজিৰা কৰা মানুহ এটা নিজৰ পৰিয়ালটো পুহিবলৈ টান ঠাই ঠাই গৈছো ইতিমধ্যে আমি কৈছো যে সেই কালিকা লগা এটা দিন 19 জুলাইটো যে কালিকা লগা দিন তাকে যেন বাৰে বাৰে প্ৰমাণ কৰিছে এইসমূহ ঘটনা এইসমূহ দৃশ্যই আৰু এতিয়া য'ত আছো এয়া শোলমৰা আৰু এটা ভগ্ন মথাউৰি এই মথাউৰিটো এতিয়া জিঅ' টিউব দি থোৱা হৈছে তেওঁলোকে ইয়াত বালি সুমুৱাই আছে কাম চলি আছে বাৰু আৰু এই মথাউৰি নিচিনাকৈ 5 ঠাইত মথাউৰি ছিঙিছে সেই একেটা দিনাই নিশা 11 বজাত 5 ঠাইত মথাউৰি ছিঙিছে বৰ্তমান কাম চলি আছে আৰু এই মথাউৰিয়ে প্ৰথম এই ঘৰটোলৈ গৈছে সেই পানীখিনি অৰ্থাৎ এই যিটো ঢল সেই ঢলটোৱে এই ঘৰখন প্ৰথম কোবাইছে তাৰপিছত পানী সিফালে গৈছে এইফালে আপোনালোকে দেখিছে যে চাৰিওফালে পানী এই যোগাযোগৰ যিটো পথ আচলতে এইটো মথাউৰিটো যে ছিঙিলে সিফালে 6-7খনমান গাঁও আছে সিটো চাইডে তেওঁলোক এতিয়া নাৱেৰে অহা যোৱা কৰিব লগা হৈছে সিফালে মেইন ৰোডলৈ যদি যাব লাগে তাৰমানে এই যিটো অংশ এই যিটো কানেকশ্যন আছিলে যোগাযোগ আছিলে এইটো শেষ হৈ গ'ল এইটো ভাঙি গ'ল কাম চলি আছে মই এখেতৰ ওচৰলৈ যাওঁ ইয়াতে আছে তেখেতৰে ঘৰ সেই ঘৰটো আৰু তেখেতে এতিয়ালৈকে হেনো কোনো ধৰণৰ সহায়ো নাই পোৱা দেই সেই কথা কিন্তু কৈ দিওঁ মই আপোনাৰ ওচৰলৈ আহিছো এতিয়া মোক আপোনাৰ নামটো কওক ঘৰখন এইখন কি হৈছিলে সেইদিনাখন তাৰ পিছত এতিয়ালৈকে এই যিটো আপোনালোকৰ আজি কিমান দিন হ'ল 19 তাৰিখৰ পৰা আজি আপোনাৰ 4 তাৰিখ হ'লহি 17 দিনীয়া যিখন আপোনালোকৰ যুদ্ধ মই অকণমান আপোনাৰ পৰা জানিম নমস্কাৰ মোৰ নাম ৰঞ্জিত গগৈ সৰ্বসাধাৰণতে ভোগদৈ মথাউৰিয়ে পহিলা মোৰ মথাউৰি ছিঙাৰ লগে লগে মোৰ এক পহিলা ঘৰটোত খুন্দা মাৰিছে আৰু কথালকে মোৰ ঘৰৰ সা সঁজুলি বচাবলৈ সুবিধা নহ'ল আৰু মই সৰ্বসাধাৰণতে অসুখীয়া মানুহ আৰু চৰকাৰৰ পিনৰ পৰা একো সাহায্য পোৱা নাই মোৰ এই প্লাষ্টিক চাৰ্জাৰী বাইদেউ আৰু ঘৰৰ বস্তু বাহানি একোৱে বচাব নোৱাৰিলে আপোনাৰ ঘৰটো পথৰ দাঁতিতে আছেচোন এইফালে নহয় জানো NGO দি আছে মানে কিয় পোৱা নাই আমি এইফালে গ'লেতো আপোনালোকৰ ঘৰটো এইখিনিতে আছে খালি চিগাৰটো খালি পাৰ হৈ খালি এতিয়া ৰেচন পাতিবিলাক দি আছে কিন্তু আমি ইমান ৰিকুৱেষ্ট কৰোঁ যে এজন ঘৰলৈ যাওক কিন্তু কোনো একো মানে গুৰুত্বই নিদিয়ে তাৰমানে এটা কথা বুজি পাইছো আপোনালোকৰ ঘৰটো মূল পথৰ লগত আছে সেইকাৰণে চাগে ভাবিছে যে আপোনালোক ভালকৈ আছে আপোনালোকক সাহায্য দৰকাৰ নাই কোনো এজন জনপ্ৰতিনিধি আমাৰ মোৰো ঘৰৰ বেয়া চেৰ ভাঙি লৈ গ'ল মোৰ একদম মেঠাৰি কিনাৰতে আছে এই একেবাৰে মেঠাৰি কিনাৰে মোৰ বেয়া চেৰ ভাঙি লৈ গুচি গ'ল তথাপিতো কালি দেখাইছোগে কিন্তু একো সঁহাৰি নজনাই মানে আমাক গুৰুত্বই নিদিয়ে খালি ইপাৰলৈ যায় কোনো আমি বেয়া নাপাওঁ যাকে দিয়ক কিন্তু আমাকো কিবা এপত দিলে আমি ভাল পাওঁ তাৰমানে কথাটো হৈছে যে বাদ পৰি যাব নালাগে এওঁলোকৰ যিটো অৱস্থা হৈছে গতিকে সেই অৱস্থাটো হয়তো এনেধৰণে ভাবিছে জনপ্ৰতিনিধি হওক বা যিসমূহ সংস্থা আছে তেওঁলোকে ভাবিছে মূল পথতে ৰাতিতে লাগি আছে ঘৰকেইটা কিমাননো অনিষ্ট হৈছে তেওঁলোকে সাহায্য সামগ্ৰী তেওঁলোকৰ প্ৰয়োজন নাই কিন্তু তেওঁলোকৰ যে কিমান ঘৰৰ ভিতৰখন যে শেষ হৈ গৈছে পানী সোমাই গৈছে সকলো শেষ হৈ আমাৰ ঘৰৰ ভিতৰত চক আমাৰ গাড়ীবোৰ গেলি গৈছে খজুতি হৈ গৈছে তথাপিতো আমি ইয়াত ডাক্তৰ চব আহি আছে কিন্তু আমি কিবা এটা মলম এটা খুজিলেও আমাক একো নিদিয়ে কালি আমি উপায় নাপাই শিবিৰ পাতিছো যদিও আমাক একো এতিয়ালৈকে একো সহায় এটা দিয়া নাই
খালি আমি যদি জোৰ জবস্তিও কওঁ তো আপোনালোকৰ ঘৰত বোলে ক'ত পানী হৈছে বুলি আমাক মানে ৰিপ্লাই দিয়ে। তাৰমানে কথাটো হৈছে যে সৰু বৰ যিয়ে নহওক ভিতৰৰ গাঁওসমূহত হয় তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া, কিন্তু এৰি যে বাদ পৰিব নালাগে, এইবাবে বাদ পৰিব নালাগে। এবাৰ অন্তত চাওক যে তেওঁলোকৰ ঘৰৰ ভিতৰত কিবা সা সামগ্ৰী বাচিছেনে নাই বচা, কাৰণ নিজে বুজিব পাৰি যদি মথাউৰিটো যেতিয়া ইয়াত ছিঙিছে তেতিয়াহ'লে এই মথাউৰিটোৱে প্ৰথম ক'ত গৈ খুন্দা মাৰিবগৈ, গোটেই পানীখিনি ক'ত খুন্দা মাৰিব, এই ঘৰটোতে খুন্দা মাৰিব। এই ঘৰটোত যদি খুন্দা মাৰে, আমি এতিয়া যিখন এলেংমৰাৰ গাঁওখন এৰি থৈ আহিছোঁ তাত যিমান দূৰ আমি গম পালোঁ যে তাত তেওঁলোকে কৈছে নিশাৰ ভাগত যিটো শব্দ হুৱাই আহিছিলে সেইটোৱে তেওঁলোকক খন্তেকতে গোটেইখন বুঢ়াই পেলাইছিলে। তেতিয়াহ'লে ইয়াত কিমান পৰ্যায়ত তেওঁলোকৰ ধ্বংস হ'ব পাৰে সেইটো সহজে অনুমেয়। গতিকে কথাটো হৈছে যে তেখেতক সহায় তেওঁ অকণো পোৱা নাই। তেখেত নিজে এগৰাকী ৰোগীয়া ব্যক্তি আৰু বৰ্তমান ইয়াত কাম চলি আছে। আগে পিছে হৈছিলে নে বাৰু এনেকুৱা? 88ত হৈছিলে। 88ত হৈছিল, ইয়াতকৈ কম বাইদেউ। মানে তেতিয়া আপোনালোকে ভবাই নাই যে এনেকুৱা হ'ব বুলি মোৰ জীৱনত আমি ভবাই নাছিলোঁ বাইদেউ। তাতে মূল পথৰ কিনাৰতে আপোনালোকৰ ঘৰ ভালকৈ আছিলে, ভালকৈ আছিলোঁ। হঠাৎ হৈ গ'ল, হঠাৎ হৈ গ'ল। আৰু এইটো মানে চিগাৰটো যিটো প্ৰয়োজনত ছিগিছে আৰু এটা কোৱাৰ কাৰণে বেয়া পাব নালাগে কোনো ফিচাৰী ডিপাৰ্টমেণ্টৰ বা ফিচাৰী মানুহে, কিন্তু একেবাৰে নদীৰ কিনাৰতে মানে ফিচাৰীবিলাক হৈছে। সেইটো গতিকে এইটো মাথাউৰিবিলাকৰ মানে অলপ ছেফটিবিলাক লাগে আৰু মানে ধৰক END বিভাগে হ'লেও ক'ব লাগে যে এখন ব্ৰুচ এনেকৈ ফিচাৰী কিনাৰত থাকিব লাগে। তাৰমানে নহ'লে এইটো ফিচাৰীটো নথকা হ'লেতো এইটো হয়তো নিছিগিলে হয়। এইটো ফিচাৰী হয়, ডবল ফিচাৰী। তাৰমানে এইটো চাওক END কিনাৰত কোনো মানে প্ৰটেকশ্যনেই নাই, কিন্তু এইটো এতিয়া মাথাউৰি, এইটো ভোগদৈ মাথাউৰি হয়। তাৰ চাওকচোন প্ৰটেকশ্যন অকণো নাই, কিন্তু তথাপিতো মানে আমি ক'লেও কোনো গুৰুত্ব নিদিয়ে। কিন্তু চাওকচোন এতিয়া পটকনে মানে এইটো ছিগিবলগীয়া মাথাউৰিয়ে নহয়, এইটো মানে কেনেকৈ ছিগিছে। পানীটো বাৰু এইবাৰ যথেষ্ট হৈছে, যথেষ্ট হোৱাৰ কাৰণেহে এইটো মাথাউৰিটো ছিগিবলগীয়া হৈছে। আৰু চাওক গোটেই গাঁও মানে প্ৰায় এইটো গাঁও মানে গোটেই ভিতৰলৈকে প্ৰায় এইটো মাথাউৰি ছিগি যিটো মেইন চিগাৰেদি আহি পেলানি বেছিকৈ মানুহ ডুবি আছে। গোৱালগাঁও, খঙিয়াচুক, শোলমৰা এনেকৈ বেছিকৈ ছিগি আছে। ইফালে কিন্তু যিটো চিগা হয় সেই চিগাটো মানে কিন্তু মেইন চিগাটোলৈ আপুনি এতিয়া বাইদেউ আৰু 3টা চিগা পাৰ হৈহে যাব পাৰিব। তাৰমানে এইফালে এইটো মেইন চিগা, এইটো চিগা কম চিগা আৰু মেইন চিগালে আৰু 3ডোখৰ পাৰ হৈহে যাব পাৰিব। আৰু 3ডোখৰ চিগা ইয়াতকে আৰু মানে এতিয়া যিটো চিগা মানে এতিয়ালৈকে কিমান চিগি? 5 ঠাইত ছিঙিছে। বৰ্তমান এইবোৰ চলি আছে, কাম চলি আছে। দেখুৱালো গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাইছো। আমি ভোগদৈৰ কথা কৈ আছো এতিয়া, কাৰণ আমি দিখৌ দৰিকাৰ কথা ক'লো। দিখৌ দৰিকা এবাৰ ভোগদৈ যি ধৰণে ধ্বংসলীলা চলালে সেয়াও ক'ব লাগিব, নক'লে নহ'ব। কাৰণ এই সকলো লোকো বিপৰ্যয়ৰ সন্মুখীন হৈছে। তেওঁলোকে বৰ্ণনা কৰিছে তেওঁলোকৰ বৰ্তমান যিটো পৰিৱেশ পৰিস্থিতি। ভোগদৈ মথাউৰি 5 ঠাইত ছিঙিছে আৰু 88ৰ পিছত তেওঁলোকে প্ৰথমবাৰ এইখিনি দেখিছে। অৰ্থাৎ যিসকলে 88ত দেখিছিলে তেওঁলোকৰ যদি মনত আছে তাৰ পিছৰ পৰ্যায়ৰ মানুহখিনিয়ে নাই দেখা। গতিকে তেওঁলোকৰ বাবে এইটো এটা ভয়ংকৰ আৰু নতুন অভিজ্ঞতা। যথেষ্ট ক্ষতি হৈছে। গতিকে এয়া ভোগদৈ এটা মথাউৰিৰ পৰা আমি দেখুৱাইছো। চাওঁ আমি আৰু কিমান দূৰ পাৰোঁ। আমি তেনেকুৱা স্থানলৈ গৌতম আছে, গৌতমৰ সহযোগত আমি গৈ থাকিম আৰু আপোনালোকক আমি দেখুৱাই থাকিম। এয়া এনেকুৱা এতিয়া চেণ্ডেলবোৰ আপোনালোকে সেই পাৰতে থৈ এনেকুৱা অহা যোৱা কৰি আছে। পানী এককাল, এতিয়া আকৌ আমাৰ পানী ইয়াত এই ৰাস্তা কালিও হৈছিলে অলপমান। এতিয়া আমাৰ ঘৰ দুৱাৰ ডুবি আছে, বাইক ডুবি আছে, চোতালত বোকা। এই পানী ইমান দৰ হ'ল চোতালত। এইখন কি ঠাই? এইখন বৰমে বুলি কয়, বৰমে চাপৰি এনে অৰিজিনেল ৰেভিনিউটো। এতিয়া বলো আমাৰ এইফালে চাই আহোঁগৈ এপাক গৈ পেলাই। কিমান দূৰ যাম? বস্তুৰপৰা এইফালে যাবগৈ লাগিব। গোটেইখন গছ গছনি ভাগি মেলি চাং বাং ভাগি যিখন অৱস্থা হৈছে এতিয়া আমাৰ। আপুনি ইমান ধুনীয়াকৈ ওলাইছে, কাপোৰ এতিয়া পানীয়ে দেখোন গোটেইখন শেষেই কৰিব। মই এই গাঁৱৰে অংগনবাদী কেন্দ্ৰ অংগনবাদী কৰ্মী হয়, অংগনবাদী কৰ্মী কৰোঁ তাৰমানে। মই এইটো মোৰ চেণ্টাৰ, তাতে ল'ৰা ছোৱালীসকলক এতিয়া পঢ়ুৱাই মেলি আকৌ ঘৰ মোৰ অকণমান আঁতৰত আছে, তালৈ যাওঁগৈ। একেই আমাৰো এখন গাঁৱে পঢ়ুৱাই আছো। কৰ্তব্যও পালন কৰি আছে। আমাৰ অংগনবাদী কাহানিও বন্ধ নাই। এতিয়া 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে আমাৰ এইটো স্তনপান দিৱস পাতিব লাগে বিশ্বজুৰি। এতিয়া তাৰে আজি মানুহখিনিনো কেনেকৈ গোটাব? এতিয়া এইটো ৰাস্তাত কেনেকৈ ওলাই যাব? আকৌ খুব ধাৰাসাৰ বৰষুণ, সেইকাৰণে কাইলৈকে পাতিম বুলি ভাবি আৰু এতিয়া আকৌ ঘৰলৈ যাওঁ মই। আপোনাৰ ঘৰ ইয়াত নহয়? এখন গাঁৱতে অকণ যাব লাগিব, 400 মিটাৰমান হ'ব ইয়াৰ পৰা। এইফালে আহিছিলে মানুহৰ ওচৰলৈ আহিছিলে? আহিছিলো। মোৰ সহায়িকাৰ ঘৰ ইয়াত, তেওঁলোকৰ ঘৰলৈ গৈছিলো। বাৰু আপুনি আগবঢ়ক, আপোনাক বৰ বেছি ৰখাই নাথাকো, আপোনাৰ কাম আছে। আৰু বলক, মই যিমান দূৰ পাৰো সিমান দূৰ যাম। কলৈ যোৱা? ভয় লাগে নাই? ক'ত যোৱা? নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী বৰ্ণিল বিকাশ বা। পঢ়ি আছা? কোন ক্লাছ?
টু ক্লাছত পঢ়ি আছা পানী দেখি ভয় লাগিছে নে ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে খেলিব পাইছা ন হা? মাহঁতে ভয় খাইছে তোমাৰ ভাল লাগিছে এতিয়া বতাহ হ'লে অকলে যাবনে কোনোবা ডাঙৰ মানুহ আছে অ আপোনাৰ ওচৰলৈ আহিছে অ ঠিক আছে দিয়ক অকমান আগবাঢ়ি দিওঁ যিমান দূৰ পাৰো দেই আহক কথা পাতি পাতি যাওঁ আৰু আপোনাৰ ঘৰ আমি কিমান দূৰ যাবগে লাগিব বাৰু কওকচোন এইখিনি ইয়ালৈ আহক আমাক মানে চৰকাৰে সাহায্য দিলে দুটা দিলে তাৰ পিছৰ পৰা কোনো বোলে এডোখৰত কি হৈছে আজিলৈকে একো এটা কোৱা নাই দেই কোনো চাৰ্ভিয়া কোনো মানুহে অহা নাই এতিয়া আপোনালোকে আহিছে বৰ্তমান ইয়ালৈ কেনেকে কোনো অহা নাই কেনেকে আছো কি কৈছো মেম্বাৰ এদিন চালেহি আৰু মেম্বাৰ আহি চালেহি মেম্বাৰে কলে সাহায্য দুটা দিলে দুবাৰ তাৰ পিছত আজিলৈকে একো নাই আমাৰ এইফালে চব ঘৰ নাই দুৱাৰ নাই অৰুণোদয়টো আজিলৈকে আমাক একোৱে দিয়া নাই পইচা মুকলি হৈছিলে নাই দিয়া আমাক আজি দিয়াই নাই আজি ইয়ালৈ অহা 13 বছৰ হ'ল বাইদেউ 13 আইতা পানীয়ে কিয় আহিছে বাৰু আইতা আপুনি তাতে থাকক মই গৈ আছো আমি আপোনালোকে আহিব পাৰে যদি অকমান আগুৱাই আহিব নেকি আইতা এইফালে আছে আৰু এগৰাকী আইতা আছে মই কাক লৈ যাওঁ বাৰু দুফালে দুগৰাকী আইতা আছে আয়ো কষ্টবোৰ দিবলৈ একদম মন যোৱা নাই কিন্তু তেওঁলোকৰ ওচৰলৈ এতিয়ালৈকে হেনো কোনো অহাই নাই আমিহে প্ৰথম আহিছো সেইবাবে তেওঁলোক ওলাই আহিছে তেওঁলোকৰ সমস্যাখিনিৰ কথা কবলৈ কাউন্সিলাৰ বাইদেউ বোলে একো এটা বোলে আমাক একো এটা আজিলৈকে দিয়া নাই দেই আপোনালোকৰ ঠাইখনৰ নাম কি আছিলে মোক আকৌ এবাৰ কোনোবা আপোনালোকৰ আগতে ইয়াত পানী হয় পানী এইবাৰ প্ৰথম হৈছে মানে এইবাৰ ডাঙৰ পানী মানে এইবাৰ তেওঁলোকে বেছি ভুগিব লগা হৈছে পানী হয় নোহোৱা নহয় কিন্তু এইবাৰ যিটো হ'ল সেইটো বৰ ডাঙৰ পানী মই আইতা নাহিব মই গৈ আছো মই আহি আছো আপুনি আহিব নালাগেচোন আকৌ এইবোৰ পানী খচকিলে বেমাৰে হ'ব ক'ত ঘৰ কোনটো ঘৰ গম পাইছো ইয়াত এতিয়া ক'ত আছে এইফালে শিবিৰত আছে নি শিবিৰত আছে শিবিৰতে আছে ঘৰলৈ যাবলৈ মন গৈছে ঘৰ যাব নোৱাৰো নহয় কেনেকে যাব এতিয়া বুকু পানী আনোতে নাও হেৰিয়াত ভুৰ বাটি আনিলে এই ফটো দেখিবা সেইবোৰ আছে আছে ন এনে ইয়াত এনে খোৱা বোৱা সকলোখিনি দিছে নাই দিয়া গভৰ্ণমেণ্টৰ ফালৰ চাউলে দাইলে দিলেই অলপ অলপ আৰু আজি 15 দিন হ'ল দিলে নাই দিয়া খুলিলেও আপোনালোকে নাই কয় মানে কেলে নাই বুলি কয় নাই বোলে নোৱাৰি গাড়ীবোৰ আগলৈ লৈ যায়গে মানে কাৰণটো কি বাৰু ইয়াত নিদিয়াৰ কাৰণটো কি বাৰু আপোনালোকে কি ভাবে পানী নাই হোৱা বুলি কয় এনজিঅ আহিলেও পানীয়ে নেদেখে পৰহি এনজিঅ'টো আহিছিলে বোলে এখন পানীয়ে নাই আঁঠুৱা এটা নাই নাই মানে মহৰ ধূপ কেইটামানকে দিলে আৰু বিস্কুটৰ পেকেট 10 টকীয়া আৰু মুড়ি পেকেট 10 টকীয়া এয়াই চাউল দুবাৰ পালো মিঠাতেল 300 গ্ৰাম এজনে মানে 1 লিটাৰ মিঠাতেলত তাৰমানে 300 ভাগ কৰিবলৈ লৈছে এক পেকেট নিমখ দিছে আমাক 300 ভাগ কৰিবলৈ ৰ'ব এতিয়া 1 লিটাৰ তেল কোনে দিছে চৰকাৰী সাহায্য দিছে 300 ভাগ কৰিবলৈ লৈছে 1 পেকেট নিমখ 300 ভাগ কৰিবলৈ দিছে ৰ'ব এতিয়া যে যিবোৰ সাহায্যবোৰ আহিছে ঠিক আছে এফালে হয়তো পোৱাগৈ নাই আমিও আকৌ কৈছো যে চৰ্চাটো এনেকুৱা অঞ্চলত হোৱা নাই সিফালৰ খিনি হৈ আছে কাৰণ তাত জলপ্ৰলয় হৈছে তাত ভয়ংকৰ বিপৰ্যয় হৈছে কিন্তু এইবোৰ অঞ্চলত আগতেও পানী হয় নোহোৱা নহয় কিন্তু এবাৰ বহুত বেছি হৈছে কাৰণ ভোগদৈ 5 ঠাইত মথাউৰি ছিঙাৰ ফলত এবাৰ বেছি পানী হৈছে কিন্তু আপোনালোকৰ ঢুকি পোৱাহি নাই অৰ্থাৎ চৰকাৰ প্ৰশাসনেও ঢুকি পোৱা নাই হয়তোবা আপোনালোকৰ বা বাতৰিবোৰ চৰকাৰ ঘৰত ৰজাঘৰীয়া দিয়াগৈ হোৱা নাই হয়নে দিয়াগৈ হোৱা নাই দিয়াগৈ হলেহে কিবা এটা ব্যৱস্থা ল'ব পাৰিব নেকি গাঁওবুঢ়া আৰু মণ্ডলো ইয়াত মানে চাৰ্ভে কৰিবলৈ অহা গাঁওবুঢ়া আৰু মণ্ডলো ইয়াত চাৰ্ভে কৰিবলৈ অহা নাই গোৱালগাঁও হলমৰা চবতে কৰিলে আমাৰ বৰমীয়ে চাপৰিখন দেহে কৰা নাই যেতিয়া আপোনালোকে সোধে উত্তৰটো কি বুলি দিয়ে যাম বুলি কয় আহিম বুলি কয় নাহে এতিয়া আমি এই লাইনটো গোটেই মানুহকেইঘৰ আমি আমাৰ ঘৰকেইটা আপুনি চাই হওকগে যাওক বাইদেউ আপুনি দেখিলে বিচুতি খাব কিন্তু আমি ইমানে কওঁ আমাক কিবা অৰুণোদয় এটা সাহায্য কৰক কিন্তু আমাক অৰুণোদয় আজিলৈকে নিদিয়ে ভিতৰত কিমান অনিষ্ট হৈছে ভিতৰ মানে এনে মানে বস্তু অনিষ্ট হৈছে ইমানমান ভিতৰতে পানী হৈছে আৰু বস্তুবিলাক কি হৈছে বিচনাৰ ওপৰত তুলি থৈছে এতিয়া মানুহ পাব নোৱাৰে মানুহ সোমালে ইমান সময় গুচি যায় ঘৰ এইবাৰ যিটো পানী হ'ল সেইটো সমান পানী আগতে পাইছিলে নাই পোৱা হয় চোতাল কেতিয়াবা ডুবে কেতিয়াবা নুডুবে এনেকুৱা হয় মানে আমি যিমান দূৰ কথা পাতি আহিলো এটা কথা বুজি পালো যে 88 চনতে যিটো বান হৈছিলে সেইটোৰ পিছত
এইবাৰ বেছি হৈছে, এইটো বেছি হৈছে। গতিকে এতিয়া 88ৰ পানীটো হৈছে তাতকে হেনো এবাৰ বেছি হৈছে। গতিকে এতিয়া এই এলেংমৰাৰ পৰা আদি কৰি আমি যিমানবোৰ ঠাই আপোনালোকক দেখুৱালো, সেই ঠাইসমূহত ইয়াতকে বেছি পানী হৈছিলে, কিন্তু আজি দুদিন ধৰি পানীটো অকণমান তললৈ আহিছে। কিন্তু কথা হৈছে যদি সকলোৱে সাহায্য পাইছে তেতিয়াহ'লে সাহায্য সকলোৱে পাব লাগে, হয়নে নহয়? ইয়াত বাকী এনে স্বাস্থ্য শিবিৰ কিবা কিবি আহিছেনে? অংগনবাদীলে তাৰপৰা আমি দেখুৱালো খজুৱতি মলম দিলে খজুৱতি পুৰা হৈ গৈছিলে তেতিয়া মানে সেইটো পানী। এতিয়া আপোনালোকে আছেহি ক'ত ক'ত আছে? ক'ত থাকে? আমি সেইখিনিত সেই শিবিৰ বনাই শিবিৰততো বান সাহায্য দিয়ে। শিবিৰলৈ মানে NGO বিলাক আহিছে, ইয়াত মানে পানী নাই বুলি গুচি গৈছে। আপোনালোকৰ কথাৰ পৰা এটা কথা বুজি পাইছো, যিখিনি NGO ইয়াত ঢুকি পাইছে তেওঁলোক আহিছে, তেওঁলোকে দিছে, কিন্তু চৰকাৰৰ ফালৰ পৰা আপোনালোকে এপেকেট তেল 3 ঘৰে ভাগ কৰিব লগা কৈছে। 3 ঘৰে ভাগ। এতিয়া কথা হৈছে চৰকাৰেতো দিছে নিদিয়া নহয়, কিন্তু তেওঁলোকে এই আপোনালোকৰ বিপৰ্যয়টো জানিব লাগিব, এইখন তালিকাভুক্ত হ'ব লাগিব। সেইখিনি কৰা আপোনালোকৰ মানুহখিনি সেইখিনি আহিছে নাই? আহি পেলাই আপোনালোকক কি কয়? আমি আহি আছো আহিছে বুলি কয়, আমাৰ নাহে আৰু। যেতিয়া আমাৰ ইয়াত পানীটো হৈছিলে তেতিয়া মানে মেম্বাৰ আহিছে, সভাপতি আহিছে, ইয়ালে নিউজ লাইভ লৈ আহিছে। তাৰপৰা নিউজ লাইভ লৈ আহি আমি ইমান কলো যে আমাৰ এই ঘৰকেইটা এবাৰ চাই হওকগে, তেওঁলোক নাহিলে। তাৰপৰা এইডোখৰ পৰাই ঘূৰি পেলাই সেইডোখৰতে নিউজটো কৰি পেলাই আমাক কাকো কোনো নকলে, মানে গুচি গ'ল। কি কলে মানে জেগাৰ নাম মানে নোলালি আজিলৈকে ওলোৱাই নাই আজিলৈকে এইকণ জেগা। এইকণলে আমি প্ৰথম আহিছো। মেম্বাৰ এইখিনি ৰাখি পেলাই সুধিলো বোলে বৰমেগাঁও বোলে ৰেজিষ্টাৰে নহলে বোলে। ৰেজিষ্টাৰ নহলে আপোনালোকৰ সেইটো কৈছে মেম্বাৰে কৈছে। এতিয়া আধা ঘণ্টা হৈছে। এতিয়া আপোনালোকৰ গাঁওখনৰ নাম যদি ৰেজিষ্টাৰ নহয় তেতিয়াহ'লে আপোনালোকৰ বস্তু পাতি কিবা কিবি চৰকাৰী সাহায্যত সমস্যা হ'ব। সেইকাৰণে এতিয়া আকৌ মেম্বাৰ সেইখিনি কৈছে, আমাৰ লোকেল মেম্বাৰ থাকি পেলাই ইমানেই দিগদাৰ। কিতাপ পত্ৰ কি হ'ল? কিতাপ পত্ৰ কিছুমান তিতিলে আৰু কিছুমান আছে, এইবিলাক ভৰাই মেলি ললো আগতীয়াকে। তাৰমানে কথাটো হৈছে আপোনালোকৰ সা সামগ্ৰীখিনি একেবাৰে শেষ হৈ যোৱা নাই, সেইটো এটা অন্যতম কাৰণ চাগে। যিটো প্ৰলয়, যিটো ধ্বংস, যিটো বিপৰ্যয় আমি বাকীবোৰ ঠাইত দেখিলো, আমি শিৱসাগৰ নাজিৰাৰ কথা যিটো অবৰ্ণনীয়, যিখিনি আমি ক'ব নোৱাৰো, বৰ্ণনাও কৰিব নোৱাৰো তেওঁলোকৰ দুখ, কিন্তু সেই অনুপাতে আমি এতিয়া এলেংমৰাৰ পৰা চাৰিওফালে যিখিনি স্থান আমি যিমান পাৰো কাভাৰেজ কৰিছো, তাত পানী আছে নথকা নহয়, কিন্তু সিমান পৰ্যায়ৰ তেওঁলোকৰ ধ্বংস হোৱা নাই, আৰু সেইবাবে হয়তো তেওঁলোকলৈ সেই বস্তুখিনি অহা নাই। কিন্তু যিহেতু বেচৰকাৰী সংস্থাসমূহ অৰ্থাৎ NGO সমূহে দিছে আপোনালোকক, চৰকাৰী তথ্য আকৌ কাগজে পত্ৰই লাগিব, সেইটো এটা সমস্যা নাই দিয়া। চৰকাৰী কথাটো এটাই যে তেওঁলোকো ভুগিছে, তেওঁলোকে এনেধৰণে অহা যোৱা কৰিব লগা হৈছে। এই পানী শুকাব কেতিয়া তেওঁলোকে সাধাৰণভাৱে কামবোৰ কৰিব পাৰিব, সেইটো এটা আচলতে ভাবিব নোৱাৰা কথা। বহুত দিন আছে, এইখিনি নতুনকে আকৌ ঠিক কৰিলে বহুত টাইম লাগিব। এক বছৰে যে বান আহে, সেই বানে কিমান দূৰ ক্ষতি কৰে? বানে আমাৰ মানে এইবছৰহে বেছি হৈছে, আগত তেনেকে বানটো তেনেকে নহয়, আমাৰ ফালে পানী ইমান নহয়, এইবাৰ বেছি হৈছে। মানে তাৰমানে এইবাৰ সেই দিনটোৱে আচলতে কালিকা লগা দিন বুলি ঠিকেই কৈছো, কাৰণ সেই দিনটোত উজনি অসম এনেধৰণে ধ্বংস হৈ গ'ল। চাবলৈ গ'লে যথেষ্ট ক্ষতি হৈছে, আৰু যিহেতু এই বানটো তেওঁলোকে এইবাৰ প্ৰথম তেওঁলোকে এনেকুৱা ধৰণৰ বানৰ সন্মুখীন হৈছে, গতিকে সাজু নাছিলে, বৰ এটা সাজু হৈ থকা নাছিলে তেওঁলোক। এনেকুৱা ধৰণৰ পানী হ'ব বুলি ভবাই নাছিলে। নাই ভবা, আমি ইয়ালৈ অহা আজি মোৰ 13 বছৰ হ'ল, আমি পানী দেখাই নাই। এইবাৰ দেখি ভয় লাগি গৈছে। মানে এইবাৰ যথেষ্ট ক্ষতি হৈছে। এইবাৰ সেইকাৰণে আমাক চৰকাৰক আমি অনুৰোধ কৰিছো যাতে আমাক এই ৰাস্তাটোও দিয়ক আৰু আমাক অৰুণোদয়টোও দিবলৈ চেষ্টা কৰক। এইটো এতিয়া মোৰে ঘৰ, এতিয়া গোটেই আপোনাৰ পানী লেভেল দেখিছিলে, সেই তালৈকে পানী হৈছিলে, এখন গোটেইখন ডুবি গ'ল। মোৰ মানুহজনী প্ৰেগনেঞ্চি হয়, এতিয়া মাকৰ ঘৰত থৈ আহিছো, ছোৱালী এজনী আছে, ছোৱালী কিতাপ পত্ৰ চব ডুবি গ'ল, চব তিতি গ'ল, চব চফা, ভিতৰৰ বস্তু চব তিতি গ'ল আৰু চব চেছ। মানে এফালৰ পৰা যদি আমি চাই যাওঁ, কালি আমি দেখুৱালো শিৱসাগৰৰ কথা আমি দেখুৱাইছো, নাজিৰাৰ পৰাও দেখুৱাই আছো, আনকি হাইৱে কাষে কাষেও দেখুৱাইছো। বান হয়, হয়তো এনেধৰণে ক'ব যে বানটো অসমত আগতেও হয়, বান হয়, কিন্তু এনেকুৱা ধৰণৰ নহয়। এইবাৰ যিটো হ'ল এইটো অতি ভয়ংকৰ, এইটো অতি ক্ষতি হৈছে, আৰু এই অঞ্চলটোতো ক্ষতি হৈছে। গতিকে আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰো সঞ্জয়, আৰু ক'ৰবাত এনেধৰণে আপোনালোকৰ কথাবোৰ, আপোনালোকৰ দুৰ্দশাবোৰ, আপোনালোকৰ সমস্যাবোৰ যদি আমি আগুৱাই নিব পাৰো, দেখুৱাব পাৰো, তেতিয়াহ'লে আমিও আচলতে নিজকে ধন্য মানিম। গতিকে এইখিনিলৈকে আপোনালোক অহাৰ কাৰণে আমি ধন্যবাদ দিলো দেই। কোনো মানুহ অহা নাই আজিলৈকে আমাৰ ওচৰলৈ। আচলতে আজি আমি বস্তু কেইটা বাৰু দিছে, খালি কিছুমান আহিলে লৈ গুচি যায়, এইডোখৰত পানীয়ে নেদেখে হেনো। আমি আজি এনেকুৱা ধৰণৰ কিছুমান ঠাই বাছি লৈছিলো য'ত গাড়ী এখন আমাক এইডোখৰত পানী নেদেখিলে হেনো নিদিয়ে। NGO টোপোলা দিছে, টোপোলাবিলাক 50 টকা পৰা ধৰি 150 টকা, তাৰ ওপৰত নাই। কোনোবাই দিছে মানে ধূপ পেকেট এটা, বিস্কুট পেকেট এটা, মম এডাল,
তাৰপিছত এই জুইচৰা এটা, তাৰপৰা এই মুখ এটা ধূপৰ পেকেট সিমানেই দিছে, কিছুমানে দিয়েহি। আমি আজি আচলতে চেষ্টা কৰিছো এনেকুৱা কিছুমান ঠাইলৈ আহিবলৈ যিবোৰ ঢুকি পোৱাগৈ নাই। গতিকে তাৰ ভিতৰত আমি এতিয়ালৈকে কেইবাখনো ঠাইলৈ গ'লো ন শংকৰ, য'ত আমি চেষ্টা কৰিছো নিউজ 18ৰ জৰিয়তে এওঁলোকৰ দুৰ্দশাবোৰ দেখুৱাবৰ বাবে। যিকেইটা অঞ্চল আমি গ'লো প্ৰায় প্ৰতিটো ক্ষেত্ৰতে হয় চৰকাৰী পক্ষই হওক বা সংবাদ মাধ্যমেই হওক বা বিভিন্ন অনুষ্ঠানেই হওক, তেওঁলোকে আচলতে গৈ পোৱাগৈ নাই, তেওঁলোকে ঢুকি পোৱাগৈ নাই এই অঞ্চলবিলাক। কিন্তু এনেকুৱা নহয় যে চৰকাৰ বা অন্য সংগঠন বা অন্যান্য যিবিলাক অনুষ্ঠান সেইবিলাকে তেওঁলোকে কাম নকৰা নহয়, কিন্তু এই ধৰণৰ অঞ্চলবিলাক উপেক্ষিত হৈ ৰৈছে বা তেওঁলোকে হয়তো গম পোৱা নাই অথবা তেওঁলোকে এইফালে আহিবলৈ হয়তো তেওঁলোকে সময় লৈছে। গতিকে আমি আশা কৰিছো যে এওঁলোকৰো ভাল দিন আহক, সোনকালে পানী শুকাওক আৰু যিবিলাক বিপৰ্যয় আছে সোনকালে শেষ হওক। এনেধৰণে আমি আগুৱাই যাওঁ। এইখিনি ঠাইত এদিন আহিয়ে বুজি পাইছো যে কিমান বেছি আচলতে তেওঁলোকৰ কষ্ট হৈছে, কেনেধৰণে আহি থাকিবলগীয়া হৈছে। আৰু এতিয়ালৈকে আমি যিকেই ঘৰ লগ পালো তেওঁলোকৰ যদি আমি চাওঁ যে হয় ক্ষতি হৈছে, তেওঁলোকৰ যথেষ্ট ক্ষতি হৈছে। ভিতৰত পানী, তেওঁলোকে কৈছে আহক আমাৰ ঘৰলৈ এবাৰ সোমাওক, কিন্তু ঘৰবোৰ বহু দূৰ দূৰণিত আছে। গতিকে একে অৱস্থাই অনুমান কৰিব পাৰি, কাৰণ আমি যিখন ঠাইৰ নাম কৈছো সেই ঠাইখনতে বুজি পাব যদি কোনোবা সদাশয় লোক ইয়ালৈ আহিব বিচাৰিছে, কোনোবা যদি সংগঠন আহিব বিচাৰিছে, চৰকাৰৰ কোনো প্ৰতিনিধি যদি আহিব বিচাৰে, গাঁওখনৰ নাম ইতিমধ্যে আমি কৈছোৱে, সেইমতে আপোনালোক আহিলেও তেওঁলোকক কিছু সহায় হ'ব। কাৰণ অন্য নহয়, তেওঁলোকে সাহায্যও কমকে পাইছে, বাকী চৰকাৰী সুবিধাসমূহো তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত বাদ পৰি ৰৈছে। গতিকে সেইবোৰ কিছুমান বিষয় আছে। আমি সেইটোৱে কৈ আছো যে আমি এনেকুৱা কিছুমান ঠাইলৈ গৈছো য'ত এতিয়ালৈকে এই বানপীড়িত বা আমি এতিয়া যিখিনি বানপানী সমস্যাৰে ভুগি আছো এইখিনি সময়ত চকুত নপৰা কিছুমান ঠাইলৈ আমি আহিছো। আপোনালোকৰ সমস্যাখিনি ইতিমধ্যে আপোনালোকে কৈছে, এটা আহ্বান নিশ্চয় আপোনালোকে জনাব চৰকাৰৰ প্ৰতিনিধিলৈ, কাৰণ প্ৰতিনিধিয়ে জনালেহে চৰকাৰে জানিব, নহলে চৰকাৰে নাজানিব। গতিকে আপোনালোকে কিবা এটা যদি আহ্বান কৰে আমাৰ জৰিয়তে আপোনালোকে কৰিব পাৰে। আমাৰ শিবিৰ এটা বনাইছো, আমি বানা এখন বনাইছো, তাৰ আপুনি প্ৰচাৰখন কৰি দিব। খাইছো কেনেকৈ কোনো নাজানে চৰকাৰে। এইখন পানী অহা যোৱা কৰিছো, ঘৰ অলপ ডুবি আছে, কি কৰিব চৰকাৰে এয়া কৰিছে। এন জি অ' বিলাক আহে ঘূৰি গুচি যায়, টোপোলা নিদিয়ে, দেখি নাপায়। আজি এখন আহিছে, ৰাতিপুৱা ক'বলৈ লৈ গুচি গ'ল, ৰাখিলো নাই ৰাখিলে সেয়াই এনে চকিবলৈ নাচোৱা বা এইবিলাক কোৱা। মানে ক'বলৈ আচলতে একো ভাষাই নাইকিয়া হৈছে মানুহবোৰৰ যি অৱস্থা। বহুত দুখ লাগিছে মানে মানুহবিলাকৰ, মানে বিশেষকে ল'ৰা ছোৱালীবিলাক এতিয়া স্কুললৈ যাব নোৱাৰে, আমাৰ সেইটো কাৰণে বেছি দুখ লাগিছে। কাইলৈ স্কুলৰ পৰা বহি আনিবলৈ মাতিছে, এতিয়া আমাৰ মানুহখিনি যাব নোৱাৰে, গম পাই নাই, সেইটো কাৰণে বহুত দুখ লাগিছে। সুবিধা গোটেই ঘৰ আমাৰ ঘৰ আমাৰ এইখিনি এটা ঘৰ তল গৈ ঘৰে চৰে ভাগি গছে চছে পৰি সেইবোৰ কৈ আছো, জনাই আছো, কিন্তু আমাৰ এইখিনি নুসুমাই, কোনো মন দলোৱা আজিলৈকে হোৱা নাই চাবলৈ, চাৰ্ভে কৰিবলৈ চাবহি পাৰে। ইয়াত গোটেই ঘৰটোত গছডাল পৰি আছে। এই ৰাস্তাটোদি আহিলে যিকোনো ধৰণৰ প্ৰতিনিধি বা চৰকাৰো যদি কোনোবা আহে, আমি যিটো পথেৰে সোমালো সেই পথেৰে সোমাই এইফালে আমি এইখিনিলৈকে আহিব পাৰিছো, আমি সেইখিনিলৈকে গৈছো। গতিকে তেওঁলোকে যিহেতু দায়িত্ব আছে, তেওঁলোকে আৰু অকণমান আগুৱাই যাব পাৰিব, আপোনাৰ ঘৰখন চাবগৈ পাৰিব। মানুহগৰাকীক দেখুৱাইছোৱে আমি, তেওঁৰ ঘৰখনত গছ এডাল পৰি গোটেই ঘৰখনে ভাঙি আছে, ঘৰৰ বস্তু শেষ হৈ গ'ল। তাতে শেষ হৈ গ'ল, সেইবোৰ আনিব পৰা নাই, কৰিব পৰা নাই। তাতে এনেকে ঢুকা ভজা দি পেলাই নি ৰখাই থৈছো, তাতে তুলি থৈছো। আৰু সেইকাৰণে আমি ইয়াত শিবিৰ এটা পাতি আছো। শিবিৰটো কিন্তু আমি মানুহ ৰাতি থাকিব নোৱাৰো, ভগা ঘৰ, গছ ভগা, এই ৰাতি আহি বৰষুণ আহিলে বস্তুবোৰ নষ্ট হয়, আকৌ ঘৰৰ হয়, বস্তু এৰিলে হয়তো কোনোবাই চুৰ ডকাইত কৰিব পাৰে, বস্তুটো আমি উলিয়াব পৰা নাই। লাখুৰি বাই বাই আহিছো। আৰু ক'ৰ পৰা আহিলে নো আপুনি? আমি লাখুৰি বাই বাই আৰু পানী। কিমান বয়স হৈছে বাৰু? মোৰ 60 বছৰমান হৈছে। আমাৰো হৈছে, কিমানেই হৈছে কি ক'ম আৰু, তোমালোকে আহিছা চাৰিওফালে পানী, বৰ সন্তোষ পাইছো দেই, বৰ সন্তোষ পাইছো। ৰাস্তাত কিমান পানী হৈছে? ইমান পানী আমাৰ ভিতৰত চোতালত এতিয়া ইমান হৈয়ে আছে, ৰাস্তা লাখুত কৈছো নহয়, টুকুন লৈ যায়। চৰকাৰকে কিবা এটা কওক, মুখ্যমন্ত্ৰীকে কিবা এটা কওক, তেওঁৰ কথা শুনে সকলোৰে, মামা বুলি সকলোৱে মাতে, অকমান কওক, গাঁওখনৰ নাম কওক, আপোনালোকৰ অৱস্থাটো কওক। আমাৰ বৰমে চাপৰি, বৰমে চাপৰিটা পানীটো উপঙিয়াই আছো আৰু চৰকাৰে কি দিয়ে তেওঁহে জানা, কি সিদ্ধান্ত লয় তেওঁলোকেহে জানা। আমি 8 নম্বৰ দেৰগাঁও বিধানসভা সমষ্টি
আমাৰ অতি বানপীড়িত অঞ্চল। এইটো আপোনালোকৰ দেৰগাঁও বিধানসভা সমষ্টি। দেৰগাঁও বিধানসভা সমষ্টি। এতিয়া আমাৰ যোৰহাট আছিলে আগত, এতিয়া আমাৰ দেৰগাঁও কৰিলে। তাৰপৰা এতিয়া আপোনাৰ বিকাশ শইকীয়া ছাৰে যিটো সুবিধা দি মানে যোৰহাটবাসীক দিছে, ৰেচনৰ পৰা ধৰি লৈ, আমাৰ এই অঞ্চলত একো দিয়া নাই। একোৱে নাই আমাৰ অঞ্চলত। গতিকে এতিয়া এটাই দুখৰ কথা বাইদেউ, আমাক গৰু ছাগলী একো খাবলৈ পোৱা নাই। আমি যিটো দুখত আছো, আৰু পিছলৈ যাওক আৰু দেখিব ভালকে। এখেতৰ ঘৰতে নাও নহ'লে যাব নোৱাৰে। আৰু এনে অঞ্চলত আপোনালোকৰ এই বিধায়ক আহিছেনে, কোনোবা জনপ্ৰতিনিধি? বিধায়ক মৃদুল কুমাৰ ছাৰ আহিছিলে, ৰাস্তাই ৰাস্তাই গুচি গ'ল। কিন্তু আমি যিটো পানীত যেনেকে আছো, এতিয়া আপোনালোক আহিছে বুলি আমি এবাৰ আপোনালোকৰ দেৰগাঁও সমষ্টি সোমাইছে, বিধানসভা সমষ্টি সোমাইছে, আপোনালোকে ভোট দিছে, কিন্তু ইয়ালৈ অহা নাই। আমাৰ ইয়াত একো সুবিধা নাই, আমাৰ একো সুবিধা নাই। যোৰহাটৰ যিখিনি পৰে তেওঁলোকে কিন্তু সহায় পাই আছে। কালি এটা ৱাৰ্ড মেম্বাৰ অচিন্ত বৰাক আমি মাতি আনি পেলাই দলঙত ক'লো কথাবিলাক। তাৰ পাছত মণ্ডলেও বোলে ইয়াত পানী সোমাইছে, ঘৰ দুৱাৰ ভাগিছে, এইবিলাক চাব লাগে, বাইদেউ নাই চোৱা। মই ফোন কৰিছো, তেতিয়া মানে অচিন্ত আহি পেলাই চাইছে, আৰু একো সা সুবিধা নাই। আৰু চৰকাৰৰ পৰা যিটো ৰিলিফ পাব লাগে আমি একো পোৱা নাই। 4 ঘৰৰ মাজত মিঠাতেলৰ বটল এটা ভাগ কৰি দিছে, আৰু 3 কিলো চাউল দিছে। সত্য কথা, মচুমাহ আপোনাৰ 250 গ্ৰাম 300 গ্ৰাম হ'ব, ইমানেই। গতিকে মই অনুৰোধ জনাইছো অসমৰ সৰ্বশ্ৰেষ্ঠ সৰ্বকালৰ অসমৰ মুখ্যমন্ত্ৰীদেৱ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমি এতিয়া অনুৰোধ জনাওঁ। আমাৰ অতি বানপীড়িত অঞ্চল বৰমে চাপৰি 98 নং দেৰগাঁও বিধানসভা সমষ্টিৰ 54 নং তাৰমানে বৰমে চাপৰি, এইটোত আমাৰ অতি ভয়াৱহ। আপোনালোকে অলপ পিছলৈ গ'লে দেখিব, বেজিজাল যিটো চেনেল, গোটেই পানীটো এইপিনে গৈছে। 9 ঠাইত ভাগিছে, 9 ঠাইত পানীটো এইপিনে আহিছে, 9 ঠাইত ভাগিছে, গোটেই পানীটো এইপিনে আহিছে। আৰু যি ঠাইত ভেটিব এতিয়া, সেই পানী সমস্ত এইপিনে আহিব। গতিকে আমি ভাবিছোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰক এটাই অনুৰোধ জনাওঁ, প্ৰকৃততে আমি পানী বানপীড়িত অঞ্চল, এই অঞ্চলত ঘৰ ভগা, ফিচাৰী ডুবা, কৃষি সকলো সুবিধা যাতে আমাক কৰি দিয়ে। আৰু আপোনালোকৰ নিউজ 18ৰ জৰিয়তে আপোনালোকক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। কিনো জনাওঁ আমি দুখৰ বিষয়, এতিয়াও মানুহবিলাকে প্ৰায় নোখোৱাকৈ আছে। তাৰমানে কি, যদিও ভঁৰালত ধান কেইটামান আছে, কিন্তু এতিয়া মেইন এটা বন্ধ, সেইটোত কেনেকে বাৰু কুটাবগৈ, কেনেকে কুটাব? কিন্তু এতিয়া কি হৈছে, এই ৰাস্তাই ৰাস্তাই দৌৰি পৰিছে, ক'ৰবাত গাড়ীখন যায় টোপোলা দিব বুলি ভাবে, এইখিনি একোৱেই নিদিয়ে, ক'ৰবালৈ হেৰি কৰি থৈ দিয়ে, লৈ লৈ গুচি যায়। গতিকে আমি এটা কথা ভাবিছোঁ, আপোনালোকৰ নিউজ 18ৰ যোগেদি আমি এই গাঁওখনৰ যি ভয়াৱহ সমস্যা, আপোনালোকে সত্য কথাটো উদ্ঘাটন কৰক, আৰু গৰু ছাগলীকে আদি কৰি আৰু কৃষি বানপীড়িত অঞ্চলত যিবিলাকৰ ফিচাৰী ডুবিছিলে, এই সমস্ত আমাৰ যাতে মুখ্যমন্ত্ৰী ছাৰে আমাক সহায়, বানপীড়িত অঞ্চলক সহায় কৰক। বুজি পাইছো। এতিয়ালৈকে আমি যিমানখিনি ঠাই গ'লো, সকলোতকৈ ন্যূনতম সামগ্ৰী তেওঁলোকে পাইছে। দেৰগাঁও বিধানসভা সমষ্টিৰ এখন ঠাই, ইতিমধ্যে আপোনালোকে জানিছে, তেওঁলোকে নিজৰ তেওঁলোকে ঠাইখনৰ নামো কৈছে। গতিকে আমাৰ এটা উদ্দেশ্য আছিলে, যিহেতু আমি এটা খণ্ড, আমাৰ এই অনুষ্ঠানৰ এটা খণ্ড আমি শিৱসাগৰত কৰিছিলোঁ। আৰু গতিকে শিৱসাগৰৰ যিখিনি বানপীড়িত অঞ্চল, য'ত কম সংখ্যক লোক গৈছে, বহুত সংখ্যক লোক নাই যোৱা, তথাপিতো তেওঁলোকে সাহায্য পাইছে যথেষ্ট। কালি আমি সেইখিনি দেখুৱাবলৈ আপোনালোকক আমাৰ জৰিয়তে আমি দেখুৱালোঁ। তাতো যথেষ্ট দুখ দুৰ্দশা আছে, তেওঁলোকে বাৰ্তাবোৰ আমাৰ জৰিয়তে প্ৰেৰণ কৰিলে, আশা কৰিম যাতে যাওক জনপ্ৰতিনিধিলে। সেয়া আছিলে সেইখিনি কথা। তাৰপিছত আমি চিন্তা কৰিলোঁ যে আমি এবাৰ সেই টিয়ক বা যোৰহাটৰ যিখিনি অঞ্চল, য'ত সেই 19 তাৰিখে একে ধৰণেৰে ইয়াত সেই বিপৰ্যয় নামি আহিছিলে, এইবাৰ ভয়াৱহ। 88 চনৰ পিছত এবাৰ ভয়াৱহ, অৱশ্যে 2009তো হৈছিলে, কিন্তু কম হৈছিলে, এইবাৰ অত্যন্ত ভয়াৱহ। ভোগদৈ এবাৰ তেওঁলোকক কালৰূপ দেখুৱালে। গতিকে আমি চিন্তা কৰিছিলোঁ, চেষ্টা কৰিছিলোঁ যাতে যোৰহাটৰ কিছুমান ঠাইলৈ আমি যাওঁ, তেওঁলোকৰ কাষলৈ যাওঁ। গতিকে আমি বাছি বাছি কিছুমান ঠাইলৈ আহিছিলোঁ। আমি আহি থাকোঁতে যিবোৰ ঠাইত পানী দেখিছিলোঁ, সোমাই গৈছিলোঁ। আৰু এতিয়া আমি দেখিছোঁ যে বিপৰ্যয় অন্ত পৰা নাই, এওঁলোকৰ ওচৰলৈ সিমানখিনি বস্তু অহা নাই যিমানখিনি তেওঁলোকক প্ৰয়োজন। গতিকে আমি আশা কৰিম, আমাৰ এই অনুষ্ঠানৰ উদ্দেশ্য এটাই, যাতে এই অনুষ্ঠানটোৰ জৰিয়তে কোনো সংস্থা বা সংগঠন, NGO, চৰকাৰী প্ৰতিনিধি যাৰ এতিয়ালৈকে দৃষ্টিগোচৰ হোৱা নাই, এইবোৰ ঠাই, এনেকুৱা ঠাইলৈ এবাৰ আহক, বাটৰ কাষৰ পৰা সামগ্ৰীখিনি দিয়ক, কিন্তু গাড়ীখন ৰখাই দিয়ক, যাতে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে পায়। গতিকে দেখুৱালোঁ আমি, আৰু অনাগত দিনত আমাৰ সাংবাদিকসকলে চেষ্টা কৰিব যাতে আৰু বিভিন্ন স্থানলৈ যাব পাৰে, তেওঁলোকৰ দুৰ্দশাখিনি যাতে আমি দেখুৱাব পাৰোঁ, ৰাইজৰ মাজলৈ আমি লৈ যাব পাৰোঁ। এই চেষ্টা আমি অব্যাহত ৰাখি ইতিমধ্যে এলেংমৰাৰ পৰা আৰম্ভ কৰি এই যিখিনি ঠাই যিখিনি দেৰগাঁও বিধানসভা সমষ্টিৰ ভিতৰত পৰে,
কিছু সময় পূৰ্বে আমি সেইখিনি দেখুৱালো এতিয়া আমি য'ত আহিছো পানী চাওকচোন এয়া আজি অকণমান ৰ'দ দিছে কাৰণে তেওঁলোকে কৈছে পানী অকণমান কমিছে ইয়ালৈকে আহিছিল ন পানী ইয়ালৈকে আহিছিল বাইদেউ সেই ইয়ালৈকে পানী ইমান আমি কাপোৰ সলাই অহা যোৱা এতিয়া আপোনালোকে এইফালে খোজ চোজ কাঢ়িব পাৰিছেনে নোৱাৰে আৰু এইফালেও ঠিক তেনেধৰণে এই বাহনীখিনি যদি আমাৰ কেমেৰাত ধৰে মই কওঁ কথাখিনি এইফালে বাহনীৰ মাজত মানুহৰ ঘৰ আছে এতিয়া আমি যিমান দূৰ পাৰো চেষ্টা কৰিছো কাৰণ প্ৰত্যেক ঘৰ মানুহৰ ঘৰলৈ গৈ আমি দেখুৱাবগৈ নোৱাৰো এইখিনি কাম চৰকাৰী প্ৰতিনিধিৰ কাম কিন্তু চৰকাৰী প্ৰতিনিধিক আমি মাথো সমষ্টিটো কৈছো গাঁওখনৰ নাম কি বৰমেগাঁও যিখন বৰমেগাঁও এটা অংশ আমি সিফালে দেখুৱাই আহিছো গতিকে এতিয়া আমি এই অংশটোৰ পৰা আপোনালোকক দেখুৱাইছো গতিকে আমাৰ কাম হৈছে যে আমি ঠাইসমূহৰ কথা আপোনালোকক কৈ দিছো বাকী আপোনালোকৰ মানুহ আহক আহি তেওঁলোকৰ ঘৰসমূহ চাওক তথ্য লওক সংগ্ৰহ কৰক এনেকুৱা নহয় যে ঘৰটো চায়ে বা বাতৰিত প্ৰকাশ পাইছে বুলিয়ে যে তেওঁলোকক সেইখিনি দিব লাগিব কথা নহয় তথ্য লওক কিমান অনিষ্ট হৈছে কিমান নাই যিটো চৰকাৰী পদ্ধতি আৰু নিশ্চিত ৰূপত তেওঁলোকৰ বাবে সহায় হ'ব বুলি আমি আশা কৰিব পাৰো তেওঁলোকে বিচাৰিছে যে চৰকাৰী প্ৰতিনিধি আহক বা কোনোবা আহক তেওঁলোকক সহায় আগবঢ়াওক যিমানখিনি পাৰো যেনেধৰণে পাৰো আমি সামৰিবলৈ চেষ্টা কৰিছো কিন্তু এই দুখৰ অন্ত যিহেতু নাই গতিকে আমি সামৰিব নোৱাৰো আমাৰ তেওঁলোকৰ আমি মাথো আহিবহে পাৰিছো গতিকে তেওঁলোকৰ দুখৰ আমি শেষ কৰিব নোৱাৰো তেওঁলোক যথেষ্ট দুখত আছে আৰু এই অঞ্চলটোৰ গোটেইখিনি দৃশ্য আমি এতিয়া আপোনালোকক এনেধৰণে দেখুৱাইছো ভিজুৱেল কেমেৰা পাৰ্চন সঞ্জয় আমাৰ সৈতে আছে তেওঁ আমাক দেখুৱাইছে দুৰ্বিষহ জীৱন তেওঁলোকে আৰম্ভ কৰিছে খেতি বাতি সকলো শেষ হৈ গৈছে খুঁটি আছিলে সেয়াও উটি গৈছে গৰু গাই একো নাই মুঠৰ ওপৰত বাকী কাম হৈছে যে তথ্যগতভাৱে তেওঁলোকৰ কি অনিষ্ট হৈছে সেইখিনি আহি ইয়াত চাওকহি সেই দূৰত আমি দেখুৱাইছো কেনেকৈ লাখুটি লৈ দুগৰাকী মহিলা আহি আছে এয়া এতিয়া এওঁলোকৰ জীৱনেই হৈ পৰিছে প্ৰত্যেকে এনেকৈ অহা যোৱা কৰিব লগা হৈছে এইবোৰ এটা সময়ত বাট আছিলে পানী হৈছে আৰু এই পানী এবাৰৰ যিটো পানী 19 জুলাইত অহা পানী এয়া তেওঁলোকে আগে পিছে দেখা নাছিলে যথেষ্ট ভয়ংকৰ আৰু ধ্বংসলীলা চলালে বুলি ক'ব পাৰি পাপৰি আৰু শংকৰে যোৰহাট জিলাৰ পৰিৱেশবোৰ দেখুৱাইছে ইতিমধ্যে কথাখিনিও কৈছে কেনে পৰিস্থিতিৰ মাজেৰে এতিয়া বানাক্ৰান্তই জীৱন কটাব লগা হৈছে সেই কথাবোৰ কৈছে আৰু আমিও যে এই যি দুখৰীয়া ছবিবোৰ যিবোৰ ছবিয়ে সকলোৰে বুকু ভেদি গৈছে সেই ছবিবোৰ নিৰন্তৰভাৱে দেখুৱাই আহিছোঁ যে প্ৰতিটো পৰিয়াল আজিৰ তাৰিখত কোনো স্থানত বান শুকাইছে কোনো স্থানত আকৌ বান বাঢ়িছে কোনো পৰিয়াল শিবিৰৰ পৰা ঘৰমুখী হৈছিল আকৌ কিন্তু ঘৰটো আপোন ঘৰখন এৰি শিবিৰলৈ পুনৰ উভতি আহিব লগা হৈছে সেয়াই এতিয়া বাস্তৱ ছবি আৰু এই ছবিবোৰ কেতিয়া শেষ হ'ব কেতিয়া এটা স্বাভাৱিক অৱস্থা ঘূৰি আহিব এয়াই কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে কাৰণ দুৰ্যোগ এতিয়াও দুৰ্যোগ হৈ আছে মই কিছু পৰিৱেশ দেখুৱাই লৈছোঁ চাওক এয়া হৈছে কিয়ক নগৰৰ পৰিৱেশ কেউফালে পানী ঘৰবোৰ ডুবি আছে এই ঘৰবোৰ মাত্ৰ 2টা দিন পূৰ্বে ওলাইছিলে পৰিয়ালসমূহ ঘৰলৈ উভতি আহিছিল কিন্তু আকৌ ঘৰবোৰ পানীত তল গৈছে কেৱল ঘৰখনেই নহয় তেওঁলোকৰ বাৰীখন তল গৈছে তেওঁলোকৰ কৃষি পথাৰ তল গৈছে তেওঁলোকৰ সন্তানৰ কিতাপ পত্ৰও শেষ হৈ গৈছে এনে এক পৰিস্থিতিৰ মাজেৰেই এতিয়া এই সকল বানাক্ৰান্তই দিন কটাব লগা হৈছে এই পৰিস্থিতিবোৰত ইতিমধ্যে অসমৰে নহয় দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে সহায়ৰ হাতখন আগবঢ়াই দিছে তেওঁলোকৰ খাদ্য সামগ্ৰী যোগান ধৰিছে তেওঁলোকক নানা প্ৰকাৰে সহায় কৰাৰ প্ৰয়াস কৰিছে কিন্তু এই সহায় কিমান দিনলৈ এই লোকসকল দেখিছে এইসকল লোকৰ ঘৰত এতিয়া আকৌ পানী যাৰ কাৰণে তেওঁলোকে এতিয়া শিবিৰত আছে আৰু এই ধৰণে এতিয়া পথৰ কাষতে আছে আপোনাৰ ঘৰ ডুবি গ'ল অকণমান বহিছোঁ আপোনাৰ ওচৰতে কাহানি আজি আকৌ ডুবিলে পানী সোমাই আছে ভিতৰত পানী সোমাই আছে আপুনি ক'ত আছে এইকেইদিন আপোনালোক দোকানত এইখিনি দোকান এটা আছে দোকানত ঘৰ এটাতে থাকে এই এতিয়া ঘৰৰ ভিতৰত কিমান পানী এতিয়া ইমান পানী হৈছে ইমান এয়াতো পানী হৈ গ'ল এতিয়া বহুদিন যাব নোৱাৰিব আৰু ঘৰৰ সকলো শেষ হৈ গ'ল একো নাই একো নাই নাই এইকেইদিন চৰকাৰী সাহায্য পাই আছে নে নাই পাইছোঁ পাই আছে খালি ঘৰৰ বস্তুবোৰ আৰু নষ্ট হৈ গ'ল মই আৰু আছে মই দেখিছোঁ যে আপোনালোকৰ ঘৰ ডুবিলে
ডুবি গ'ল গোটেইখিনি ডুবি গ'ল ঘৰত একো নাই আৰু বস্তু একো নাই আৰু গোটেইখিনি নষ্টই হৈ গ'ল বস্তু নষ্ট হৈ গ'ল গোটেইখিনি বস্তু হৈ গ'ল গৰু কুকুৰা ছাগলী যিমানখিনি আছিলে চব বৈ গ'ল মানে সেইবিলাক উঠি গ'ল চব এতিয়া ঘৰৰ ভিতৰত কিমান পানী আছে বহুতে আছে হাঁতু বেছিকে আছে আপোনাৰ এতিয়া ঘৰৰ শিবিৰতে আছে আপোনালোক শিবিৰত আছে খোৱা বোৱা সেইখিনি খোৱা বোৱা যোনটো ৰিলিফ দিছিলে সেইকেইটাই আৰু খাই আছো সেইখিনিয়ে খাই আছো মানে খোৱা বোৱাটো অসুবিধা হোৱা নাই হয়নে খোৱা বোৱা অসুবিধা হোৱা নাই খালি থকাটোহে অসুবিধা হৈছে আমাৰ মানে বান শুকুৱাৰ পিছতো সমস্যা আহিব হয়নে হয় ধন্যবাদ জনাইছো আপোনাক এইসকল আপোনাৰ এটা ঘৰ ডুবি গ'ল ডুবি গৈছে মানে আমি একেবাৰে ফিল্ড কিনাৰত আছো ফিল্ড কিনাৰতো বেছি পানী থাকে ৰাস্তাতো আমাৰ ইমান পানী এতিয়াও এককাল পানী আছে এতিয়া ঘৰলৈ যাব পৰা নাই আৰু নাই লাঠি ধৰি আৰু ইমান বোকা হৈ আছে পানীও আছে ইমান কেনেকে যাম লাঠি ধৰি আৰু গৈছো আহিছো তেনেকৈ গৈ আছে আৰু আজি একো ভিতৰত এই ডাঙৰ পানীটোতো সোমাইছিলে এতিয়াও আজি ৰাতিপুৱালে একদম ইমান হৈ গ'ল ভিতৰত ঘৰৰ বস্তু পাতিবোৰ আছে নে নাই নে সেইবোৰ বেয়া হৈ গ'ল নাই এই পৰিৱেশটো চাবৰ কাৰণে ইতিমধ্যে আটছাৰ সভাপতি আজি তিয়ক চাহ বাগিচাত উপস্থিত হৈছে তেওঁ বিভিন্ন প্ৰান্তলৈ গৈছে এইসকল বানাক্ৰান্ত লোকৰ দুখ দুৰ্দশাৰ খবৰ লৈছে মই বৰাকদা আপোনাৰ ওচৰলৈকে প্ৰথমতে আহিছোঁ পৰিস্থিতিবোৰ আপুনিও দেখিছে শুকাই কান্দি কৈছে যে ঘৰখনলৈ গৈছিলোঁ ঘৰৰ একো নাই ল'ৰা ছোৱালীৰ কিতাপকেইটাও শেষ হৈ গ'ল আকৌ শিবিৰলৈ গুচি আহিলোঁ কি ক'ব কি দাবী থাকিব আপোনালোকৰ এই পৰিয়ালসমূহক আকৌ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পৰাকৈ কেনেকুৱা পৰিকল্পনা কিবা আছে নেকি শব্দহীন আমি আচলতে গোটেই পৰিৱেশ চাবলৈ গ'লে একেবাৰে যোৱা 19 জুলাই তাৰিখৰ পৰা বৰ্তমানলৈকে যি বিধ্বংসী বানে অসমৰ 3টা জিলা শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু তিয়ক অঞ্চল বিশেষভাৱে যি ধৰণে বিধ্বস্ত কৰিছে ৰাইজক আৰু একেবাৰে সৰ্বসাধাৰণ মানুহৰ পৰা ধৰি একেবাৰে মধ্যজীৱী যিসকল লোক আছে সকলোকে প্ৰভাৱিত কৰিছে কণ আচলতে শিশুসকল বৃদ্ধ কাকো এৰা নাই ঘৰ বাৰী নাইকিয়া হৈ গৈছে মাজতে পানী কমি যোৱাৰ কাৰণে বহু লোকে পুনৰবাৰ তেখেতলোকৰ ঘৰলৈ উভতি গৈছিল যিসকলৰ থাকিব পৰা অৱস্থা আছে সৰ্বসাধাৰণ মানুহক আমি ইতিমধ্যে পৰ্যবেক্ষণ কৰিছোঁ দেখিছোঁ যে তেওঁলোকৰ কেঁচা ঘৰে প্ৰায় গ্ৰাম্য অঞ্চলত থকা বা বাগিচা অঞ্চলত যিবিলাক কিন্তু সেই একেবাৰে বিনিষ্ট হৈ নিশেষ হৈ গৈছে ঘৰলৈ আৰু তেওঁলোকৰ যিটো ক্ষতি এই ক্ষতিখিনি আমি হয়তো শব্দৰে আজি তাৰিখত কিন্তু ব্যাখ্যা কৰিব নোৱাৰিম আমি এটা অনুমানহে কৰিব পাৰোঁ যে মানুহ বা এটা পৰিয়াল থাকিবৰ কাৰণে কিখিনি প্ৰয়োজনীয়তা থাকে কিখিনিক লৈ আৰু কেনেধৰণৰ এটা সপোনৰ ঘৰ সাজি মানুহ কেনেকুৱা থাকে এনে অৱস্থাত গোটেইখিনি যেতিয়া একে নিশাতে শেষ হৈ গৈছে এই পৰিয়াললৈ স্বাভাৱিক জীৱন যাপন ঘূৰি আহিবৰ কাৰণে আচলতে চৰকাৰ মূলভাৱে এটা পদক্ষেপ হাতত গ্ৰহণ কৰিব লাগিব খাদ্য সামগ্ৰী যেতিয়া বিলাই আছিলোঁ তেতিয়া মই এই তিয়কৰ আমাৰ যিটো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত তালৈ গৈছিলোঁ তাত দেখিছোঁ প্ৰচণ্ড ভিৰ মানুহ বহুত গাড়ী লৈ আহি আছে কিয় যেতিয়া সুধিলোঁ তেওঁলোকে কৈছে যে 15,000 টকা তেওঁলোকে পোৱা নাই যিটো তেওঁলোকৰ প্ৰাপ্য তেওঁলোকৰ তুলি ডুবি গৈছে ঘৰ ডুবি গৈছে তাত বোলে চক্ৰ বিষয়াৰ কোনোবা এজন এছিষ্টেণ্টে তেওঁলোকে কৈছে বোলে আমাৰ আপোনালোকৰতো ফ্ৰিজ বেয়া হোৱা নাই ফ্ৰিজ বেয়া হৈছে নেকি এতিয়া দুখীয়া মানুহজনৰ ফ্ৰিজ কিনিবলৈ যোৱাৰ পইচাই নাই সেই মানুহজনৰ ফ্ৰিজ কেনেকৈ বেয়া হ'ব তেওঁলোকৰ কি নাইকিয়া হ'ব তেওঁলোকৰ তুলিখন তিতিব তেওঁলোকৰ ঘৰটো বেৰাখন ভাগি যাব তাতকেতো তেওঁলোকৰ একো বস্তু নাই কিন্তু তেওঁলোকে কৈছে মানে তাৰ অফিচত বোলে কৈছে যে আপোনালোকৰ ফ্ৰিজ বেয়া হ'লে পইচাটো পালেহেঁতেন এতিয়া তেওঁলোকে ফ্ৰিজটো নতুনকৈ কিনি আনি ফ্ৰিজটো আকৌ বেয়া কৰিলে হ'ব 15,000 টকাটো পাবলৈ যি পৰিস্থিতি দেখিছে এই পৰিস্থিতি এটা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবৰ কাৰণে আৰু বহু সময় লাগিব গ্ৰাম্য অৰ্থনীতিৰ কঁকাল একেবাৰে ভাঙি পেলালে এই প্ৰলয়ংকৰী বানে এই দুৰ্যোগে